Hello everyone, welcome to Udhiran Academy. আজিৰ পৰা আমি ষ্টাৰ্ট কৰিম ৰিজনিং। সদ্যহতে ৰিজনিং বুলি ক'লে কি হয়, চবে এখন কিতাপৰ কথাই ছাজেষ্ট কৰে যে আৰ এছ আগৰৱাল। ইমান ডাঙৰ এখন ভলিউমৰ কিতাপ, যিখন সকলোৱে লয়, ঠিক আছে পঢ়াটো ভাল কথা, যিকোনো চ'ৰ্চৰ পৰা পঢ়িব লাগে, কিন্তু প্ৰেক্টিকেলি যদি চাব যাওঁ আৰ এছ আগৰৱাল চবেই কিনি ঘৰত এনেই এটা চুকত থৈ দিয়া নিচিনা হয়, বিকজ ইমান ডাঙৰ এটা ভলিউম আৰু ইমান বেছি বিশেষ আমাৰ একো নালাগে, যিমানবোৰ ৰিজনিং লাগে খুব বেছি আমি 10টা ক্লাছত আমি শেষ কৰি দিব পাৰোঁ আৰু সেই সকলোবোৰ ৰিজনিং যিমানবোৰ এক্সাম অৰিয়েণ্টেড হয় আমি খুব ধুনীয়াকৈ ইয়াতে আলোচনা কৰিম উইথ ইজি ট্ৰিক্স। ৰিজনিংটো কি হয় একচুৱেলি মইতো কওঁ যিবিলাক ল'ৰা ছোৱালীয়ে বহু দিনৰ মূৰত মানে বহুত গেপ ৰাখি পেলাই যদি পঢ়িছে, ছাপ'জ বহুত দিনৰ আগতে পঢ়িছিলে তাৰপিছত পঢ়া পাতি নাই, এতিয়া ভাবিছে আকৌ নতুনকৈ ষ্টাৰ্ট কৰোঁ এটা গভৰ্ণমেণ্ট এক্সামৰ কাৰণে পঢ়োঁ। চ' সেই ক্ষেত্ৰত কুৱেশ্যন হ'ব পাৰে যে মই কি পঢ়োঁ, মানে জিএছ পঢ়োঁ, মেথছ, ৰিজনিং কি প্ৰেক্টিছ কৰোঁ। ত' মইতো ছাজেষ্ট কৰিম প্ৰথমতে ৰিজনিং পঢ়ক। আমি প্ৰথমতে ৰিজনিঙৰ চিলেবাছখন চাই লৈছোঁ। চিলেবাছখন চাই দিলে আমাৰ আইডিয়া হ'ব কোনখিনি আমি টপিক পঢ়িব লাগিব। চিলেবাছখন আমি অলৰেডি স্ক্ৰীণত দেখি আছোঁ যে মই ইয়াত কি কৰিছোঁ, দুটা পাৰ্টত ভাগ কৰিছোঁ, ঠিক আছে। সদ্যহতে আমি যদি চিলেবাছখন চাব যাওঁ ৰিজনিঙৰ মেইনলি, ইয়াতে গোটেইখিনি মই মেনশ্যন কৰা আছে, যিখিনি মই হাইলাইট কৰি থৈ দিছোঁ লেফ্ট ছাইডৰ যিটো কলমটো, একদম বেছিক আমি জানিবই লাগিব, প্লাছ বহুত বেছি ইম্পৰ্টেণ্ট। যিকোনো এক্সামতে এইখিনিৰ পৰা এক্সাম মানে ৰিপিট হৈ থাকে, স্পেচিয়েলি ষ্টেট এক্সামৰ কাৰণে ইমানকেইটাই ছাফিচিয়েণ্ট হয়, ঠিক আছে, এইকেইটা ইম্পৰ্টেণ্ট। বাকী এইখিনি হৈছে ৰাইট ছাইডৰ যিখিনি আছে এইখিনিও জানিব লাগিব, কিন্তু আমি যদি পিছত আমাৰ টাইম থাকে আমি এইখিনি ইমানখিনিও কাভাৰ কৰি ল'ম, কিন্তু ফাৰ্ষ্ট আমি এইখিনি লেফ্ট ছাইডৰখিনি আমি জানিবই লাগিব, ঠিক আছে। কি জানিব লাগিব আমি যদি চাওঁ, ছিৰিজ বহুত বেছি ইম্পৰ্টেণ্ট। ছিৰিজ বুলি ক'লে ইয়াতে ছিৰিজত কি ছিৰিজ থাকিব আমি গোটেইখন যেতিয়া ডিছকাছ কৰিম গম পাম, যেনেকৈ নাম্বাৰ ছিৰিজ হওক, এলফাবেটিকেল ছিৰিজ হওক, ঠিক আছে, ৰিপিটেড ছিৰিজ এটচেট্ৰা আমি গোটেইখিনি ডিছকাছ কৰিম। আজি আমি ছিৰিজটোৱে ডিছকাছ কৰিম মেইনলি, কিন্তু চিলেবাছখন চাই লৈছোঁ, ঠিক আছে। চ' নেক্সট আমি ছিৰিজৰ পিছত যদি চাওঁ কি কোডিং এণ্ড ডিকোডিং, ঠিক আছে, ৰেংকিং টেষ্ট, ব্লাড ৰিলেশ্যন, মিচিং নাম্বাৰ্ছ, ডিক্সনাৰী অৰ্ডাৰ আমি জানো কেনেকুৱা টাইপছৰ কুৱেশ্যন আহে, আমি চব জানো ন, বা নাজানিলেও আমি এটা টপিক ক্লিয়াৰ কৰি যাম, ঠিক আছে। তো মেথমেটিকেল অপাৰেশ্যন আমাক লাগিব, কাউণ্টিং ফিগাৰ্ছ লাগিব, ডিৰেকশ্যন এণ্ড ডিষ্টেঞ্চ লাগিব, আৰু পাজলটো আমাক বহুত বেছি লাগিব, ইম্পৰ্টেণ্ট যিকোনো এক্সামৰ কাৰণে। পাজল জানিবৰ কাৰণে মেইনলি কি, যেনেকৈ ছিৰিজ হওক, চিটিং এৰেঞ্জমেণ্ট, ঠিক আছে, তো সেইবোৰ জানিলে আমাৰ পাজলটো অট'মেটিক জনা হৈ যাব। আৰু আমি ট্ৰাই কৰিম এভৰি ছানডে দুটা পাজল টেষ্ট কৰিবৰ কাৰণে আমি ট্ৰাই কৰিম, ঠিক আছে। আৰু ৰাইট ছাইডে যদি আমি চাব যাওঁ কি আছিলে, কিউবছ এণ্ড ডাইচেছ, ঠিক আছে, পেপাৰ কাটিং এণ্ড ফল্ডিং, মিৰৰ এণ্ড ৱাটাৰ ইমেজ, কাউণ্টিং ফিগাৰ্ছ, ভেন ডায়েগ্ৰামটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে, ভেন ডায়েগ্ৰামটো আমাক লাগিব, এইটো মই যদিও ইয়াত দিছোঁ, ভেন ডায়েগ্ৰামটো ইম্পৰ্টেণ্ট, ঠিক আছে। আৰু চিলগজিম, এইবোৰ মেইনলি কি হয়, এই ৰাইট ছাইডৰ টপিকবোৰ মেইনলি কি হয়, এইবোৰ আমাৰ SSC, মই বেংকিং বুলি কোৱা নাই দেই, বেংকিং নহয়, SSCৰ CHSL হওক, CGL হওক, তাত অলপ বেছিকৈ এইবোৰ লাগে, ঠিক আছে। যিহেতু আমি ষ্টেটৰ এতিয়া টপিকটো চাই আছোঁ মেইনলি, আমাৰ ষ্টেটৰ এক্সামৰ কাৰণে এইখিনি ছাফিচিয়েণ্ট হয়। চিলগজিম, ভেন ডায়েগ্ৰাম থাকিলে, ষ্টেটমেণ্ট এণ্ড কনক্লুজন, আৰু থাকিলে মেট্ৰিক্স প্লাছ ক্লক এণ্ড কেলেণ্ডাৰ আমাৰ এক্সাম এটা দুটা কুৱেশ্যন অহা দেখা যায়, আমি এইটো চাই ল'ম, ঠিক আছে। ইফালৰ আমি ভেন ডায়েগ্ৰাম আৰু ক্লক এণ্ড কেলেণ্ডাৰ চাই ল'ম। বাকী ৰিমেইনিং আমাৰ যিমানখিনি আমি যিমানখিনি এইটো মই হাইলাইট কৰি থৈ দিছোঁ, আমি এইখিনি এটা টপিক কৰি পেলাই আমি গোটেই বস্তুবোৰ ক্লিয়াৰ কৰিম। আজি আমি কি কৰিম, আমি আজি ছিৰিজ ষ্টাৰ্ট কৰিম। নাও উই আৰ গোয়িং টু ষ্টাৰ্ট ছিৰিজ, ঠিক আছে, ছিৰিজ ইন ৰিজনিং। ছিৰিজ যদি আমি চাওঁ, ছিৰিজ বুলি ক'লে কি, মই ক'লোঁ অলৰেডি, ছিৰিজত মেইনলি আমাক কেইটা বস্তু লাগিব, তিনিটা বস্তু লাগিব, ঠিক আছে, তিনিটা। কি প্ৰথমটো হ'ল নাম্বাৰ ছিৰিজ, দেন লেটাৰ ছিৰিজ, আৰু এটা আমাৰ ছিৰিজ আছে কি, ৰিপিটেড ছিৰিজ, বহুত বেছি ইম্পৰ্টেণ্ট, ঠিক আছে, ৰিপিটেড ছিৰিজ। না আমি যদি ডিছকাছ কৰোঁ যে নাম্বাৰ ছিৰিজ, লেটাৰ ছিৰিজ আৰু ৰিপিটেড ছিৰিজ, আমি কি জানিব লাগিব যে ছাপ'জ এতিয়া আমি নাম্বাৰ ছিৰিজ ষ্টাৰ্ট কৰিছোঁ, ঠিক আছে। নাম্বাৰ ছিৰিজত আমি প্ৰথম কথা যে কেনেকুৱা টাইপছৰ কুৱেশ্যন আহে আমি ফাৰ্ষ্ট জানো, আৰু যদি নাজানো তেতিয়া আমি কি কৰিব লাগিব যে
মানে অলৰেডি যোনে ৰিজনিং প্ৰেক্টিচ কৰিছে বা বেছটো যাৰ আছে তেখেতসকলে অলৰেডি জানে যে নাম্বাৰ ছিৰিজত কেনেকুৱা টাইপছৰ কুৱেশ্যন আহিব পাৰে। চ' আমি মেইনলি ছিৰিজ বুলি ক'লে কি জানিব লাগিব? ৰিজনিং বস্তুটো কি হয়, প্ৰত্যেকটো ৰিজনিং কুৱেশ্যন আমি ছল্ভ কৰিব যাওঁতে প্ৰথমতে আমি জানিব লাগিব যে পেটাৰ্ণটো, যে কোনটো পেটাৰ্ণত বা কোনটো ফৰ্মুলাত আছে, ঠিক আছে। চ' সেই পেটাৰ্ণটো আমি যদি ফাইণ্ড আউট কৰি ল'ব পাৰোঁ, চ' দেন আমি চলিউশ্যন কৰিব পাৰোঁ, হয় নাই? চ' আমি পেটাৰ্ণটো চাবৰ কাৰণে কিছুমান আমি নিজে প্ৰেক্টিচ কৰিব লাগিব, লাইক ফৰৱাৰ্ড, বেকৱাৰ্ড, স্কিপিং, ঠিক আছে। এইবোৰ কি হয়, ৰিভাৰ্ছ অৰ্ডাৰ, এইবিলাক মানে এটা এটা পেটাৰ্ণ হয়, ঠিক আছে। ছাপ'জ ফৰৱাৰ্ড কি থাকিব পাৰে, ফৰৱাৰ্ড থাকিব পাৰে। ফৰৱাৰ্ড মানে বুজি পাইছে নহয়? 5, 6, 7, 8 হয় নাই? এইখিনি ফৰৱাৰ্ডত গৈছে নাই? 5, 6, 7, 8 দেন সুধিলে আমাক নেক্সটটো কি হয়, আমি জানো নেক্সটটো কি বহিব, 9 বহিব। এইটো চিম্পল, মই জাষ্ট এক্সাম্পল দিছোঁ ফৰৱাৰ্ডৰ। কিন্তু ইয়াতে কি হয়, আমাৰ বহুত পেটাৰ্ণ থাকিব পাৰে, স্কিপ মাজতে নাথাকিব পাৰে। এইটো 5, 6, 7, 8 নাথাকি আমাক কি থাকিব পাৰিলে হয়, 5, 7, 9 ডেছ থাকিলে হয়। চ' এইখিনি হ'ল ফৰৱাৰ্ড মেথড, ঠিক আছে। দেন আমি যদি চাওঁ বেকৱাৰ্ড, এই চেম পেটাৰ্ণ, ছাপ'জ ইয়াতে কি আছে 10, 8, 6 এণ্ড ডেছ। চ' আমি ফাইণ্ড আউট কৰিব লাগে যে ইয়াত কি বহিব। ইয়াতে কি পালোঁ আমি, 5, 6, 7, 8 দেন আমাক কি বিচাৰিব দিছিলে, 9 ডেছ আছিলে হয় নাই? 5, 7, 9 ডেছ আমাক বিচাৰিব লাগে। চ' এইটো ফৰৱাৰ্ড পেটাৰ্ণত আছে। বাট এই পেটাৰ্ণটো কি বুলি কওঁ আমি, এইটো আমি কি কওঁ, বেকৱাৰ্ড পেটাৰ্ণ বুলি কওঁ, ঠিক আছে। বেকৱাৰ্ড পেটাৰ্ণ। ঠিক একেদৰে আমি আৰু কি চাব পাৰোঁ, ঠিক একেদৰে কি থাকে, স্কিপিং থাকে। স্কিপিং নাম্বাৰছ হ'ব পাৰে। স্কিপিং নাম্বাৰছ তাৰমানে লাইক কি হ'ব পাৰে, 3, 6, 9, তো তেনেকৈ আমি কি কৰিছোঁ, কণ্টিনিউ গৈ আছোঁ। তাৰমানে কি, ইয়াৰ পৰা 3 পৰা 6ৰ মাজত নাম্বাৰ আছিলে ন, যিটো স্কিপ কৰা হৈছে, দেন স্কিপ কৰা হৈছে, স্কিপ কৰা হৈছে। চ' এই গোটেইবোৰ বস্তু, ঠিক আছে, এইখিনি হ'ল। এই ছেম বস্তুকেইটা কি হ'ব, এইকেইটা আমাৰ কি হ'ব, নাম্বাৰ ছিৰিজ যিটো ইয়াত লেটাৰ ছিৰিজতো ঠিক একেই কথা। লেটাৰ ছিৰিজতো এইখিনি পেটাৰ্ণে এপ্লাই কৰিব লাগিব, কিন্তু লেটাৰ ছিৰিজত আমি মেইনলি জানিব লাগিব এৰ পৰা জেডলৈকে কিমান পজিশ্যন, সেইখিনি মই কৈ আছোঁ। কিন্তু নাম্বাৰ ছিৰিজত আৰু আমাৰ ইম্পৰ্টেণ্ট বস্তুকেইটা মই কৈ দিছোঁ লগতে, ঠিক আছে। এডিশ্যন প্লাছ মাইনাছ থাকিব, আমাৰ মাইনাছ কৰিব লাগিব আমি, ঠিক আছে। দেন মাল্টিপ্লিকেশ্যন কৰিব লাগিব, ইনটু কৰি চাব লাগিব, বা পেটাৰ্ণটোত কি হৈছে, স্কুৱেৰ আছে নেকি, ৰুট আছে নেকি, আমি এভৰিথিং চাব লাগিব, ঠিক আছে, ফাইণ্ড আউট কৰিব লাগিব। তো এই আমি গোটেইকেইটা জানিবই লাগিব, আমি এইকেইটা এপ্লাই কৰিব লাগিব, প্লাছ মাইনাছ ইনটু ডিভিজন হওক বা স্কুৱেৰ ৰুট, ছাপ'জ এ স্কুৱেৰ বুলি দিছোঁ, বা এ কিউব, মানে কিউব লাগিব পাৰে, স্কুৱেৰ লাগিব পাৰে, ঠিক আছে। এইবোৰ আমি য'ত যেনেকৈ ইউজ হয় তেনেকৈ আমি পেটাৰ্ণবোৰ প্ৰত্যেকটোত কৰি চাব লাগিব। আমি এইখিনি নাম্বাৰ ছিৰিজত এতিয়া আমি যদি কুৱেশ্যন প্ৰেক্টিচ কৰোঁ, প্ৰত্যেকটা কুৱেশ্যনত আমি কি কৰিম, ডিফাৰেণ্ট পেটাৰ্ণ যিহেতু থাকিব, আমি প্ৰেক্টিচ কৰি গৈ থাকিলে সেইখিনি আমাৰ ক্লিয়াৰ হৈ গৈ থাকিব। যিকোনো টাইপছৰ কুৱেশ্যন আহিলে আমি ছল্ভ কৰিব পাৰিম, হয় নাই? নাম্বাৰ ছিৰিজততো সিমানখিনি। দেন আমি যদি লেটাৰ ছিৰিজত চাওঁ, লেটাৰত মেইনলি কি হয়, আমি যিটো আমি জানো ন, এৰ পৰা জেডলৈকে ABCD, দেন আহি পেলাই একেবাৰে XYZ। চ' আমি জানো ন এ পজিশ্যন কিমান আছিলে, আমি এইখন A পজিশ্যন 1, B পজিশ্যন 2, C 3, D 4 এইকেইটালৈকে চবেই জানো, কিন্তু বাকীখিনি আমি মনত ৰাখিব লাগিব, ঠিক আছে। যে লাইক কে মানে কিমান, কে পজিশ্যন কিমান, জেডৰ ভেলু কিমান আমি চবেই জানো, 26 লাষ্ট যিহেতু, হয় নাই? কিন্তু সেই বস্তুটোকে আকৌ জেডক আমি 1 হিচাপেও ল'ব পাৰিব লাগিব, জেড ইকুৱেল 1, Y ইকুৱেল 2, তেনেকৈ আহি পেলাই A ইকুৱেল 26ও হ'ব পাৰে। চ' এতিয়া কথাটো হ'ল, এই টেবুলখন আমি এৰ পৰা জেডলৈকে নাম্বাৰ কোডবোৰ কাৰ কিমান কোড ডিন'টছ কৰে, মই ইজিলি এটা মনত ৰখা ট্ৰিক্স এটা দি দিম। নেক্সট মই সেইটো আমাৰ চেনেলত মই পাব্লিছ কৰাই দিম, চ' ডেট একদম ইজি ট্ৰিক্সৰ থ্ৰুৱেদি আমি প্ৰত্যেকটো এৰ পৰা জেডলৈকে নাম্বাৰছবোৰ মনত ৰাখিব পাৰোঁ, ঠিক আছে, ইজি ট্ৰিক্সত। নাও কথাটো হ'ল, লেটাৰত আমি আৰু কি থাকিব লাগিব, প্ৰথম কথা জানিলোঁ এৰ পৰা জেডলৈকে আমি পজিশ্যনটো চাব লাগিব, প্ৰথম কথা। ছেকেণ্ড কথা, ইয়াৰ আগত মই নাম্বাৰ ছিৰিজৰ কাৰণে যিখিনি কথা কৈছিলোঁ,
মানে ফৰৱাৰ্ড হওক বেকৱাৰ্ড স্কিপিং তো সেই ছেম পেটাৰ্ণ নাম্বাৰত যেনেকৈ ইউজ হয় লেটাৰতো তেনেকৈ ইউজ হ'ব ঠিক আছে লেটাৰত আৰু দুটামান বস্তু ইউজ হয় যেনেকৈ ভাৱেল থাকি যায় আমি ফাইণ্ড আউট কৰিব লাগে বা কনচনেণ্ট আমাৰ তেনেকৈ বা চিম্বল কিছুমান দিয়া থাকিব সেইখিনি থাকিব তো সেইখিনি আমি ফাইণ্ড আউট কৰিব লাগিব তো ৰিপিটেড ছিৰিজত যোৱাৰ আগতে মই এইটো কথা কৈ দিওঁ যে এইটো মানে কি আছিলে নাম্বাৰ ছিৰিজ আৰু লেটাৰ ছিৰিজ আমি ছিৰিজ বুলি ক'লে তিনিটা পাই আছোঁ নহয় জানো নাম্বাৰ ছিৰিজ লেটাৰ ছিৰিজ আৰু ৰিপিটেড ছিৰিজ বাট এই নাম্বাৰ ছিৰিজ আৰু লেটাৰ ছিৰিজ এই দুইটা মিলাই পেলাই আমি কি কওঁ আলফা নিউমেৰিক ছিৰিজ মানে কি হ'ব ইয়াতে এলফাবেটো থাকিব নাম্বাৰো থাকিব ঠিক আছে এলফাবেটো থাকিব নাম্বাৰো থাকিব তো আমি পেটাৰ্ণটো ফাইণ্ড আউট কৰি কুৱেশ্যনটো ছল্ভ কৰিব লাগিব সেইটো হ'ল এলফা নিউমেৰিক ছিৰিজ চ' আমি এতিয়া এই ছিৰিজত যিখিনি কুৱেশ্যন আছে প্ৰেক্টিছ কৰিলে আমি সেইখিনি গম পাই যাম নাও দ্য থাৰ্ড ইজ মষ্ট ইম্পৰ্টেণ্ট ইট ইজ ৰিপিটেড ছিৰিজ আৰু এইটো বহুত বেছি ইজি হয় আমি কেনেকৈ ৰিপিটেড ছিৰিজ কৰিম ৰিপিটেড ছিৰিজ মানে গম পাইছোনে কোনবিলাক ৰিপিটেড ছিৰিজ কেনেকুৱা টাইপৰ কুৱেশ্যন আহে ছাপ'জ এ বি ডেছ ঠিক আছে ডি ডেছ বি ডেছ ডেছ চ' এই ধৰণৰ যে পেটাৰ্ণৰ এটা কুৱেশ্যন আহে ন আমাক খুব আমি এক্সামত পাই থাকোঁ ন এই টাইপছৰ কুৱেশ্যনবোৰ আমি কেনেকৈ ছল্ভ কৰিম এইটো ছিৰিজটোতো শ্বৰ্টকৈ আছে এইটো বহুত দীঘল ছিৰিজ থাকিব এক্সামত তেতিয়া আমি কেনেকৈ উলিয়াই ল'ম ফাইণ্ড আউট কেনেকৈ কৰিম চ' তাৰ কাৰণে একদম ইজি ট্ৰিক মই এতিয়া সেইটো কৈ দিছোঁ তোমালোকে একদম ধুনীয়াকৈ মনত ৰাখি ল'বা চ' ইয়াৰ পিছত ৰিপিটেড ছিৰিজৰ যিকোনো কুৱেশ্যন নাহক কিয় ছেকেণ্ডৰ ভিতৰত হাৰ্ডলি 4-5 ছেকেণ্ডৰ ভিতৰত হৈ যাব ঠিক আছে চ' একদম ফাৰ্ষ্ট কথা আমি প্ৰথমতে হিচাপ কৰিব লাগিব ইয়াত কিমানটা এলফাবেট আছে ইয়াতে এলফাবেট আৰু নাম্বাৰো থাকিব পাৰে দেই নাও কিমানটা এলফাবেট আছে আমি হিচাপ কৰি ল'ম 1 2 3 4 5 6 7 8 কেইটা আছে 8টা পজিশ্যন আছে হয় নাই চ' আমি প্ৰথমতে কি কৰিব লাগিব তেখেত সেইবিলাক সেই ডিজিটটোক আমি ডিভাইড কৰি ল'ব লাগিব ফেক্টৰত কি কৰিব লাগিব এতিয়া 8 আছে নহয় 8ৰ আমি যদি ফেক্টৰ উলিয়াওঁ কি হয় 2 4 যা 8 হয় নাই বা 4 2 যা 8 এতিয়া 2 × 4 = 8 নহ'ল জানো তাৰমানে কি আমি ইয়াক ভাগ কৰিব খুজি আছোঁ কিয় ভাগ কৰি ল'লে কি হ'ব আমাৰ ফাইণ্ড আউট কৰিব ইজি হ'ব এতিয়া আমি ইয়াক হয়তো দুটা মানে এলফাবেটকে 8 ভাগ কৰিব পাৰোঁ 4 ভাগ কৰিব পাৰোঁ বা 4টাকে আমি দুভাগ কৰিব পাৰোঁ তো যিহেতু দুটাকে কৰিলে বহুত দীঘলীয়া হৈ যাব আমি 4টাকে দুভাগ কৰোঁ 4টাকে দুভাগ কৰোঁ তাৰমানে কি 1 2 3 4 4টা এফালে কৰিলোঁ আৰু এইফালে 1 2 3 4 এইফালে 4টা থাকিলে হয় নাই এইটো মই মোহাৰি দিছোঁ কি হ'ল এইফালে 4টা এইফালে 4টা তাৰমানে কি এই পেটাৰ্ণটো ৰিপিটেড ছিৰিজ মানে কি ছেম এলফাবেটবোৰ ৰিপিট হ'ব ন এটা পেটাৰ্ণ মেইনটেইন হৈ আছে ইয়াতে জাষ্ট যিখিনি ডেছ দিয়া আছে খালী ঠাই দিয়া আছে আমি সেইখিনি ফিল আপ কৰিব লাগে চ' এইকেইটা যদি চালোঁ যে আমি মিলাবৰ কাৰণে কি এ বি ডেছ ডি আকৌ এইটো কি হ'ব ডেছ বি চি ডেছ এতিয়া এইটো ৰিপিটেড কৰিব যাওঁতে আমি যিহেতু 4টাকে দুভাগ কৰি ল'লোঁ তেতিয়া আমাক ভাঙি ল'লোঁ বস্তুটো এতিয়া ছল্ভ কৰিব ইজি হ'ব এইকাৰণে বিকজ চোৱা ছিৰিজটো যিমানে দীঘল নাথাকক আমি অকল এই 4টাহে মাথা মাৰিব লাগে এই 4টাৰ লগত কিবা চিমিলাৰিটিজ আছে নেকি এতিয়া চোৱা বি পিছত এইটো চি আমি দেখিছোঁৱেই তাৰমানে কি বি পিছত এইটো চি আহিব ন আৰু এটা পেটাৰ্ণ গম পাই গ'লোঁ এ বি চি ডি দেন এইটো কি হ'ব এইটো আকৌ ৰিপিট হ'ব এ বি চি ডি চ' আমাৰ ডেছত কি আছিলে চি এ আৰু ডি চ' অপশ্যনত যিখিনি থাকিব তাৰ শুদ্ধ উত্তৰটো হ'ব চি এ ডি হৈ গ'ল ৰিপিটেড ছিৰিজ ইমান ইজি হয়নে কিন্তু এইটো বৰ একদম মানে শ্বৰ্ট এণ্ড বহুত ইজিকৈ আছে কাৰণে পেটাৰ্ণটো বৰ ফাইণ্ড আউট কৰিব ইজি হৈছে কেতিয়াবা কিন্তু অলপ কমপ্লেক্সো থাকে তো কেনেকুৱা টাইপছৰ ইয়াৰ কুৱেশ্যন আহিব আমি আমাৰ ছিৰিজটো তেতিয়া ষ্টাৰ্ট কৰিম ঠিক আছে চ' আমি এতিয়া ষ্টাৰ্ট কৰোঁ আমাৰ আজি কুৱেশ্যন ছিৰিজটো ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যন ইজ হোৱাট উইল কাম ইন প্লেচ অফ কুৱেশ্যন মাৰ্ক ইন দ্য গিভেন ছিৰিজ তলত যিটো নাম্বাৰ ছিৰিজ দিয়া আছে ইয়াৰ যিটো ছিকুৱেঞ্চত দিয়া আছে ইয়াৰ যিটো কুৱেশ্যন মাৰ্ক আছে তাত কি মানে তাত কোনটো নাম্বাৰ আহিব আমি ফাইণ্ড আউট কৰিব লাগে ঠিক আছে চ' আমি প্ৰথমতে কথাটো হ'ল পেটাৰ্ণটো ফাইণ্ড আউট কৰিব লাগিব যে কোনটো পেটাৰ্ণ এপ্লাই হৈ আছে নাম্বাৰ ছিৰিজত বিভিন্ন ধৰণৰ পেটাৰ্ণ আমি যিহেতু অলৰেডি কৈছোঁৱে মই যে এডিশ্যন হওক ছাবট্ৰেকশ্যন হওক মাল্টিপ্লিকেশ্যন হওক সেইবোৰতো থাকিবই প্লাছ ফৰৱাৰ্ড বেকৱাৰ্ড স্কিপিং হওক ৰিভাৰ্ছ অৰ্ডাৰ মিচিং টাৰ্মছ ঠিক আছে তো সেই বহুতখিনি বস্তু যিহেতু জানিবলগীয়া থাকে ত' তাৰপিছত নাম্বাৰ ছিষ্টেমত কি হয় যিমান বেছি প্ৰেক্টিছ কৰিবা সিমান বেছি
আমাৰ পেটাৰ্ণবোৰ আমি ফাইণ্ড আউট কৰিবৰ কাৰণে আমাৰ কাৰণে ইজি হ'ব, ঠিক আছে। চ' ইয়াত যদি আমি চাওঁ কি 8, 19, 30, 41, 52, নেক্সট ইজ হোৱাট উইল বি দ্য নেক্সট ওৱান, ঠিক আছে। যদি আমি চাওঁ কি হয়, আমি সদায় প্ৰথমতে বস্তুখিনি পাতি ল'ম। 8, 19, 30, 41, চ' আমি কি ইয়াত দেখিছোঁ নহয়, এটা মানে কি পেটাৰ্ণ ফ'ল' হৈ আছে। পেটাৰ্ণটো ফ'ল' কৰিবৰ কাৰণে ফাৰ্ষ্ট কি কৰিম আমি 8 আৰু 19, 8 আৰু 19ৰ মাজত কিমান গেপ আছে আমি গেপটো চাম ন। দেন 19 to 13 কিমান গেপ আছে চাম, 30 to 41 কিমান গেপ আছে তেনেকৈ চাই যাম, ঠিক আছে। চ' 18 আৰু 19ৰ মাজত গেপ কিমান আছে 11, হয় নাই? ইটছ ভেৰি চিম্পল। তো ইয়াতোতো 11হে গেপ আছে, ৰাইট? 19 and 30ৰ মাজতো 11 গেপ আছে, হয় নাই? দেন এগেইন 30 to 41 11 গেপ। চ' আমি গম পাই গ'লোঁ কি পেটাৰ্ণটো 11 গেপ হৈ আছে। দেন দ্য লাষ্ট পেটাৰ্ণ উইল বি কিমান, দেন দ্য লাষ্ট নাম্বাৰ উইল বি 52 plus 11, হয় নাই? চ' দ্য ৰাইট আনচাৰ উইল বি কিমান 63। 63 অপশ্যন ক'ত আছে? অপশ্যন 4 ইজ দ্য ৰাইট ওৱান। এইটো এটা জাষ্ট কি হয়, আমি পেটাৰ্ণ কেনেকৈ বিচাৰি উলিয়াম তাৰ এটা ট্ৰিক্স হয় নাই বাৰু? যে এইটো গম পালোঁ আমি 8 আৰু 19ৰ মাজৰ গেপ কিমান আছে, এই গেপটো আমি ফাইণ্ড আউট কৰিলোঁ। ইয়াৰ নেক্সট কুৱেশ্যনটো যে আকৌ তেনেকুৱা ছেম হ'ব সেইটো কথা নহয়, মানে আই মিন নেক্সট পেটাৰ্ণটো যে এইটোৱে হ'ব চবতে এপ্লাই কৰিব পাৰিম সেইটো কথা নহয়। তো নাম্বাৰ ছিৰিজৰ ক্ষেত্ৰত যিমান প্ৰেক্টিছ কৰা হয় সিমান পেটাৰ্ণবিলাকে হওক বা সিমান ট্ৰিক্স জনা হয়, ঠিক আছে। চ' যিমান পাৰোঁ আমি সিমান প্ৰেক্টিছ কৰিব লাগিব। আমি যদি নেক্সট কুৱেশ্যন চাওঁ, look at the series 7, 10, 8, 11, 9, 12 days. What will come next? অপশ্যন আছে 8, 10, 13, 15। আপোনালোকে নিজে কৰিব চেষ্টা কৰক, মই অলপ ৰৈ দিছোঁ চ' ডেট আপোনালোকে কৰিব চান্স পায়। বস্তুটো হ'ল কি নিজে কৰি গ'লে বস্তুবিলাক আমি ৰিজনিং কিয় কৰে, আমি ব্ৰেইনটো আমাৰ লক হৈ আছে, আমি লকটো খোল খাব লাগিব ন। তো তাৰ কাৰণে আমি ব্ৰেইনটো ইউজ কৰিব লাগিব, ভাবিব লাগিব যে কোনটো মেথডত কৰিলে মানে কোনটো ইয়াত পেটাৰ্ণ সোমাই আছে সেইটো ফাইণ্ড আউট কৰিব লাগিব ন, অলপ ভাবিব লাগে, ঠিক আছে। চ' কণ্টিনিউ কৰক। পাৰিছে নাই? কথাটো হ'ল কি এটা পেটাৰ্ণটোত আমি সদায় কি কৰিব লাগে, ফাৰ্ষ্ট ধুনীয়াকৈ লিখি ল'ব লাগে কপিত, তেতিয়া বস্তুটো আমাৰ ফাইণ্ড আউট কৰিব ইজি হয়। আমি একদম ইজি টু হাৰ্ড লেভেললৈকে যাব লাগিব নাম্বাৰ ছিৰিজৰ ক্ষেত্ৰত, ঠিক আছে। এনেকুৱা নহয় যে ফাৰ্ষ্টতে আমি বহুত হাৰ্ড শিকি ল'লোঁ আৰু বহুত ইজিও আমি কৰা নাই। তো আমি একদম ইজি জানিব লাগিব আৰু একদম হাৰ্ড লেভেললৈকে জানিব লাগিব, ঠিক আছে। এতিয়া ইয়াৰ আগৰটো যেনেকৈ আমি চাইছিলোঁ 7 to 10 ইয়াৰ মাজত গেপ কিমান আছে আমি ফাইণ্ড আউট কৰিছিলোঁ, ঠিক আছে। তো সেইটো যদি আমি এপ্লাই কৰি চাওঁ কিমান 7 to 10ৰ মাজত গেপ আছে 3, 10ৰ পৰা 8ৰ মাজত গেপ আছে 2, 8ৰ পৰা 11ৰ মাজত কিমান আছে 3, 11 আকৌ 2, দেন আকৌ 3। এইটো এটাতো ছিকুৱেঞ্চত গৈ আছে দেখোন, হয় নাই? মানে আমি ইয়াত কি দেখিলোঁ 7 plus 3 equal 10, দেন এগেইন কি হৈছে 10 minus 2 equal 8। কথাটো বুজি পাইছে না? আমি প্লাছ মাইনাছ দুইটা ইয়াতে সোমাই আছে, ঠিক আছে। চ' দেন এগেইন 8 plus 3 equal কিমান হ'ল 11, এগেইন 11 minus 2 equal 9, দেন কি 9 plus 3 equal 12, দেন নেক্সটটো কি হ'ব আমাৰ প্লাছ 3 হ'ব নে মাইনাছ 2 হ'ব? প্লাছ 3 মাইনাছ 2 প্লাছ 3 মাইনাছ 2 প্লাছ 3 দেন মাইনাছ 2 হ'ল নাই? মাইনাছ 2 হ'লে কিমান 12 minus 2 equal 10, so 10 will be the right answer, 10 will be the right answer. So আমি দেখিছোঁ কি প্ৰত্যেকটা কুৱেশ্যনত বহুত ধৰণৰ পেটাৰ্ণ সোমাই থাকিব যিহেতু, আৰু সেইকাৰণে মই কৈছোঁ কি প্ৰেক্টিছ কৰিলে আমি এই বস্তুবোৰ গম পাই গৈ থাকিম। তাৰমানে কথাটো কি হ'ল, এতিয়া আমি এইটো যিহেতু ইয়াত গম পালোঁ, তো তাৰমানে এক্সামত এনেকুৱা যিকোনো আমি ছিৰিজত আমি যিমানখিনি আমি মনত প্ৰেক্টিছ কৰি ৰাখিছোঁ সিমানখিনি আমি ইউজ কৰিব পাৰিম যে কোনটো পেটাৰ্ণ সোমাই আছে। চ' তাততো কি হ'ব, এটা নহ'লেও এটা পেটাৰ্ণটো আমি ইউজ কৰিব পাৰিম ন, আমি ফাইণ্ড আউট কৰিব পাৰিম, হয় নাই? চ' কামিং টু দ্য নেক্সট কুৱেশ্যন। Find the next number in the series 3, 9, 27, 81.
ট্ৰাই কৰক, মই ৰৈ দিছোঁ। ঠিক আছে। পাৰিলেনে উলিয়াব? কি হ'ব ৰাইট আনচাৰ? চ' ঠিক আছে, আমি চিৰিজটো প্ৰথমতে পাতি ল'ম। 3, 9, 27, 81। আমি এইটো এটা মন কৰিম হা এক্সামত, বা এইটো আমি যেতিয়া নাম্বাৰ চিৰিজ আমি ছল্ভ কৰিম, তেতিয়া এটা পেটাৰ্ণটো চাম যে কি বহুত বেছি ইনক্ৰিজ হৈ গৈছে নাম্বাৰটো। ইয়াতে আছিলে কি 3, ইয়াতে আছিলে 3, আৰু ইয়াতে 81, মানে কি বহুত বেছি ইনক্ৰিজ হৈ গৈ আছে নাম্বাৰটো ন। চ' এটা কথা সদায় মনত ৰাখিব, যেতিয়া বহুত বেছি ইনক্ৰিজ হৈ যায়, তাত আমি গম পাম যে কি মাল্টিপ্লিকেশ্যন হৈ থকাৰ চান্স থাকিব পাৰে। আৰু যদি কম ইনক্ৰিজ হৈ গৈছে, কিন্তু কমকৈ ইনক্ৰিজ হৈছে, তাত কি প্লাছ এপ্লাই হৈ থাকিব পাৰে ন, প্লাছ। আৰু মাইনাছ হৈ গ'লেতো আমি গমেই পাম অভিয়াছলি ডিক্ৰিজ হৈ যাব, হয় নাই? চ' ইয়াত আমি চিধা কি কৰিম, আমি মাল্টিপ্লিকেশ্যন লগাই চাব পাৰোঁ। আৰু 3 লগত এতিয়া কি মাল্টিপ্লিকেশ্যন লগাই চাম, আমি এইখিনিতো ভাবিবলগীয়া নাই ন, আমিতো 3 আৰু 9ৰ মাজতে জানো। তো মাল্টিপ্লিকেশ্যন যদি কৰোঁ কি 3 × 3, 3 × 3 = 9 নহ'ল জানো? দেন 9ৰ লগত কিমান ইনটু কৰিলে 27 হ'ব? দেন এগেইন 3 কৰিব লাগিব, হয় নাই? 9 × 3 = 27। চ' এই দুটা যিহেতু আমি গম পালোঁ, দেন সেইটো চিয়'ৰ, এইটো মানে 3 ইনটু হৈ আছে মানে 27ৰ লগত 3 যদি ইনটু কৰি কিমান হ'ব? 81টো হ'ব। ঠিক আছে, 27 ইনটু যদি 3 কৰোঁ 81, হয় নাই? দেন 81 × 3, 81 × 3 কৰি যিটো ক'ম সেইটোৱে এনচাৰ হ'ব। কি হ'ব? 243 হ'ব, হয় নাই? 3 × 1 = 3, 8 × 3 = 24. So 243 is the right answer. Option 3 is the right answer. এইটো এটা পেটাৰ্ণ গম পালোঁ যে নাম্বাৰবোৰ যদি বহুত মানে ইনক্ৰিজ হৈ গৈছে, নাম্বাৰবোৰ যদি বহুত বেছি ইনক্ৰিজ হৈ গৈছে, দেন এইটো কি হ'ব? মাল্টিপ্লিকেশ্যন সোমাই থাকিব। ঠিক আছে। চ' কামিং টু দ্য নেক্সট কুৱেশ্যন। আমি এতিয়া কি পালোঁ? ৰিপিটেড ছিৰিজ আহি গ'ল। তো নাম্বাৰ ছিৰিজ শেষ হোৱা নাই হা, তো আমি আৰু ডিছকাছ কৰিম। নাম্বাৰ ছিৰিজৰ কুৱেশ্যন আৰু আছে। ছিৰিজৰ টোটেল 20টা কুৱেশ্যন মই লৈ আহিছোঁ। এই 20টা কুৱেশ্যনত নাম্বাৰ ছিৰিজ, এলফাবেট ছিৰিজ আৰু ৰিপিটেড ছিৰিজ গোটেইকেইটাই আছে। প্লাছ নাম্বাৰ ছিৰিজত আৰু এলফাবেট ছিৰিজ আমি আৰু বহুতখিনি মানে প্ৰেক্টিছ কৰিব লাগিব, কেইটামান ছিৰিজ। ঠিক আছে, আৰু কেইটামান ক্লাছ মানে, চ' ডেট আমি গোটেইখিনি ট্ৰিক্স বা গোটেইখিনি পেটাৰ্ণ এপ্লাই কৰিব পাৰোঁ। বিকজ ৰিপিটেড ছিৰিজটো কি হয়? ৰিপিটেড ছিৰিজটো ইমান বেছি টান নহয়। যে মই অলৰেডি যেনেকৈ ক'লোঁ যে ভাগ কৰি ল'ব লাগে, ডিভাইড কৰি পেলাই আমি জাষ্ট ছেম পেটাৰ্ণটো ৰিপিটেড যিখিনি হৈ আছে সেইখিনি জাষ্ট পুট কৰি যাব লাগে। চ' সেইকাৰণে ৰিপিটেড ছিৰিজটো ইমান প্ৰেক্টিছ নকৰিলেও হ'ব, কিন্তু নাম্বাৰ আৰু এলফাবেট ছিৰিজটো আমি প্ৰেক্টিছ কৰিব লাগিব। ঠিক আছে, ফাৰ্ষ্ট আমি নাম্বাৰ প্ৰথমতে এলফাবেট কিমান আছে আমি কাউণ্ট কৰিম। এই এলফাবেটৰ লগত ডিজিটো থাকিব পাৰে। ঠিক আছে, চ' এলফাবেট যিমানটা আছে আমি কাউণ্ট কৰিলোঁ, কাউণ্ট কৰি পেলাই তাৰ ফেক্টৰৰ নাম্বাৰ উলিয়াই ল'লোঁ। চ' ডেট ডিভাইড কৰিবৰ কাৰণে আমাৰ কি হৈছে, ভাগ কৰি ল'লে আমাৰ বস্তুবোৰ ইজি হ'ব। ইয়াতে যদি আমি চাওঁ, বহুত দীঘলীয়া ছিৰিজ দিছে ন, চি ডেছ বি বি এ ডেছ চি এ বি কেব হৈ গ'ল, হয়নে? ডেছ এ চি ডেছ এ বি ডেছ এ চি। চ' ফাৰ্ষ্ট কামটো কি আছিলে? ফাৰ্ষ্ট কামটো হিচাপ কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18। চ' 18ৰ ফেক্টৰটো উলিয়াই লোৱা আকৌ। 18ৰ ফেক্টৰ কি? 6 3 × 18 নহ'ল জানো? 6 3 × 18, তাৰমানে কি আমি তিনিটাকে হয়তো আমি তিনিটাকে ছভাগ বা 6টাকে 3 ভাগ কৰিব পাৰোঁ। এইটো নিজৰ কথা কেনেকৈ কৰে। তিনিটাকে মানে 1 2 3, এই তিনিটাকে তেনেকৈ তিনিটাকে ছভাগ কৰিব পাৰোঁ, নতুবা 6টাকৈ 3 ভাগ কৰিব পাৰোঁ। 1 2 3 4 5 6, এই 6টাকে আমি 3 ভাগ কৰিব পাৰোঁ। এতিয়া যিহেতু তিনিটাকে ভাগ কৰি থাকিলে আমাৰ বহুত দীঘলীয়া হৈ যাব ন, চ' আমি ট্ৰাই কৰিম কি 6টাকে লৈ ল'ম। চ' ডেট কি হয়, আমি 6টাকে ল'লে আমাৰ কি হ'ব, ভাগটো কম হ'ব ন। দেন এগেইন 1 2 3 4 5 6, আৰু ইয়াতে 1 2 3 4 5 6টা থাকিলে ন। মই ফেক্টৰটো মোহাৰি দিছোঁ। এতিয়া এপ্লাই কৰা। ইয়াত চোৱা, এই পেটাৰ্ণটোত আমি যেতিয়া ভাগ কৰি ল'লোঁ, এতিয়া কি হৈ গ'ল, আমাৰ এটা ডেফিনাইট এটা পেটাৰ্ণ বনি আহিছে, দেখি আছোঁ ন।
চ' এতিয়া আমি অকল এটা এটা পাৰ্ট ফ'কাছ কৰিব লাগে, এটা এটা পাৰ্ট ফ'কাছ কৰা অকল, যে এইটো পাৰ্টৰ লগত এইটো পাৰ্ট কি ৰিলেশ্যন আছে, বা এইটো পাৰ্টৰ লগত এইটো পাৰ্টৰ লগত কিবা এটা সামঞ্জস্য আছে নেকি। চ' ইটছ ভেৰি ইজি। আমি কি চি ডেছ বি বি এ ডেছ চি এ বি ডেছ এ বি এ চি, ইয়াতেতো আমি গম পাইছোঁ চি পিছত কি আছে, এ আছে ন, তো চি পিছত যদি এ হয়, চি এ বি বি এ, ঠিক আছে, চি এ বি বি এ, দেন চি এ বি বি এ নহ'ল জানো এইটো, চি এ বি বি এ যদি হয় ইয়াতো বি নাহিব জানো, চি এ বি বি এ, গতিকে ইয়াতো কি হ'ব, চি এ বি বি এ, দেন এগেইন ইয়াত যদি চি আছে ইয়াত কি হ'ব, ইয়াত চি এ হ'ব ন, চ' পেটাৰ্ণটো কি আছে, চি এ বি বি এ, চি এ বি বি এ চি, চি এ বি বি এ চি, দেন এগেইন ইয়াত কি আছে, এইটো ব্লেংক আছে, এইটো গতিকে কি হ'ব, চি এ হ'ব ন, চি এ বি বি এ চি। দেখিলে আমাৰ ফাইণ্ড আউট কৰিব একদম ইজি হৈ গ'ল ন এতিয়া। কেনেকৈ ইজি হৈ গ'ল, যিহেতু আমি কি কৰিলোঁ, তিনিটা পাৰ্টত ভাগ কৰি ল'লোঁ, ছটাকৈ তিনিটা পাৰ্ট ভাগ কৰি লোৱাৰ কাৰণে কি হ'ল, আমাৰ ফাইণ্ড আউট কৰিবৰ কাৰণে ইজি হ'ল। চ' অপশ্যন মানে ডেছত থকাকেইটাই শুদ্ধ উত্তৰ, গতিকে ডেছত কি কি আছিলে, এ আছিলে, দেন চি আছিলে, দেন বি, দেন চি, এগেইন বি। চ' এ চি বি চি বি য'ত আছে সেইটো শুদ্ধ উত্তৰ, ঠিক আছে, এ চি বি চি বি, এ চি বি চি বি, 3 ইজ দ্য ৰাইট আনচাৰ। বুজি পাইছোঁ, ইণ্টাৰেষ্টিং, ইজি হয়নে। চ' ৰিপিটেড ছিৰিজটো একদম ধুনীয়াকৈ বুজি পাইছ নাই, যিকোনো পেটাৰ্ণ থাকিব পাৰে, আমি একদম ইজিলি ফাইণ্ড আউট কৰিব লাগিব, আৰু ইয়াত টাইম ছেভ কৰিব লাগিব এক্সামত, ঠিক আছে, এইবিলাকত আমি বহুত টাইম ৱেষ্ট কৰিব নোৱাৰোঁ কিন্তু দেই, টাইম বচাই পেলাই আমি খুব ইজিলি আগবাঢ়ি যাব লাগিব। নেক্সট কুৱেশ্যন, ট্ৰাই কৰা এইটো। যেনেকৈ কৰিব লাগে, ফাৰ্ষ্ট কামটো কি, ফাৰ্ষ্ট কামটো হৈছে কপিত, মানে এইটো এক্সাম টাইমতো নিজৰ হেৰিত কুৱেশ্যন পেপাৰতে হওক, ৰাফ পেপাৰত ধুনীয়াকৈ বনাই ল'বা, ঠিক আছে, বনাই লৈ পেলাই কৰিবা, নহ'লে কিন্তু ভুল হৈ যোৱাৰ চান্স থাকিব। ফাৰ্ষ্ট কি কৰিব লাগে, পজিশ্যন বঢ়াব লাগে, দেন কি কৰিব লাগে, কাউণ্ট কৰিব লাগে, কাউণ্ট কৰি ফেক্টৰিয়েল নাম্বাৰ আমি ডিভাইড কৰিব লাগে, ডিভাইড কৰাৰ পিছত ইটো পাৰ্টৰ লগত সিটো পাৰ্ট আমাৰ কি ৰিলেশ্যন আছে মিলাই চাব লাগে, ঠিক আছে। চ' পাৰিলোঁ নে, পাৰিছ নাই? যদি কিবা বুজি পোৱা নাই বা যদি কিবা হাৰ্ড লাগিছে কমেণ্ট বক্সত জনাব নাপাহৰিব, ঠিক আছে। চ' কথাটো হ'ল কি, আমি প্ৰথমতে পাতি ল'লোঁ বি চি, চি এ, এ বি এ, চি ডেছ চি এ। নেক্সট কি কৰিম, কাউণ্ট কৰিম, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15, 15টা হ'লে আমি 15ৰ ফেক্টৰ উলিয়াই ল'ম ন, ফেক্টৰ কি 3 5 যা 15, বা এইটোকে আমি কি কৰোঁ, 3টাকে 5 ভাগ কৰিব পাৰোঁ বা 5টাকে 3 ভাগ কৰিব পাৰোঁ। চ' দে আমি 3টাকে যদি 5 ভাগ কৰোঁ, এই 3টা এভাগ হ'ল নাই, এই 3টা এভাগ, এই 3টা এভাগ, এই 3টা এভাগ, তো ভাগ কেইটা হ'ল 1 2 3 4 5 ভাগ হ'ল, হয় নাই। চ' এতিয়া আমি ফেক্টৰটো মোহাৰিব পাৰোঁ, পিছত মানে যোনে PDF টো চাই সিহঁতক লাগিব নেকি, তো তেতিয়া মেনশ্যন কৰি থৈ দিছোঁ আৰু 3 × 5 মানে কি হ'ল 15ৰ ফেক্টৰ, ঠিক আছে, সেইটো পিছত লাগিব। 3টাকে 5 ভাগ কৰিলোঁ। এতিয়া কথাটো হ'ল কি, আমি আমাৰ নেক্সট কামটো কি, এই পাৰ্টটোৰ লগত এই পাৰ্টটো কিবা মিলাইছে নেকি, বা এই পাৰ্টটো গোটেইকেইটা মিলাই চাম, ঠিক আছে। ইয়াতে যদি আমি চাওঁ কি হয়, ডেছ বি চি, ডেছ চি এ, ডেছ এ বি, এ ডেছ চি, এ ডেছ চিটোত কি লাগিছে, এ বি চি হ'ব যেন লাগিছে নাই বাৰু। আমি যদি নেক্সট আকৌ চাওঁ ডেছ চি এ, চ' এইটো আমি এতিয়ালৈকে এটা মাজত যদি আমি গম পোৱা নাই কি কৰি চাম, সদ্যহতে আমি এইটো বহাই চাম কি, এ বি চি বহাই চাম, ঠিক আছে, এ বি চি। ইয়াতে মই আৰু এটা কথা কওঁ যে এই এনেকুৱা পেটাৰ্ণত কেতিয়াবা অকণমান ট্ৰিকি পেটাৰ্ণ যদি থাকে, কি হয় আমাৰ ফাইণ্ড আউট কৰিব বহুত মানে টাইম যদি লাগে, আমি আৰু এক্সামতো আমি ইমান টাইম ইউজ কৰিব নোৱাৰোঁ ন, এক্সামত আমিতো যিমান পাৰোঁ টাইম সিমান বচাব লাগিব। চ' আমি কি কৰিম তেতিয়া, অপশ্যন বেছ চুজ কৰিম, মানে আমি বহাই চাম, প্ৰথম অপশ্যনটো বহাই চাম, আৰু প্ৰথমটো নবহাব, সদায় ছেকেণ্ডটো বহাই চাব লাগে এক্সামত, কিয় কোৱাচোন, এইটো মানে এটা চাইণ্টিফিকেলি প্ৰুভ হয় যে যিকোনো
কুৱেশ্যন MCQ বেছ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হোৱা চান্সটো মেক্সিমাম বিত থাকে ঠিক আছে নাও আমি যদি বহাই চাওঁ কি ABC আমি যদি উলিয়াব পাৰোঁ তেতিয়া এনেই বহাই চাব পাৰোঁ মানে কিন্তু কথাটো হ'ল আমি ইয়াতে চেষ্টা কৰাটো ভাল কথা ABC দেন BCA CAB আচ্ছা এটা ফৰ্ম আহি গৈছে ন ABC BCA CAB দেন এগেইন কি হ'ব ABC BCA ইয়াৰ নেক্সটটো CAB হয় নাই গম পালোঁ ন ABC BCA CAB এগেইন ABC BCA ইয়াৰ পিছত যদি থাকিলে হয়তো কি হ'লে CAB তেনেকৈতো কণ্টিনিউ গৈয়ে থাকিব মানে ঠিক আছে চ' কি হয় A আহিলে B আহিলে C আহিলে দেন এগেইন B দেন এগেইন B ABCBB ABCBB কৈছোঁ ন চ' ছেকেণ্ডটোৱে মেক্সিমাম চান্স থাকে মানে ঠিক আছে কিন্তু সেই বুলি আৰু যিটো বস্তু নাজানো আমি সেইটো এনেই ছেকেণ্ডটো দি থৈ নাহোঁ আকৌ দেই নিগেটিভ থাকিলে সেইটো খেলিব নোৱাৰে আৰু ঠিক আছে কামিং টু দ্য নেক্সট কুৱেশ্যন এইটো আপোনালোকে কমেণ্ট বক্সত জনাব মই এইটো নেক্সট ছিৰিজ যিটো আছে ক্লাছ তাতে আমি এইটো যোনে শুদ্ধ উত্তৰ দিয়ে চ' তেখেতসকলৰ এনচাৰটো লৈ আহিম ঠিক আছে পাৰিবা নাই নোৱাৰিলে মই বাৰু ছল্ভ কৰাই দেখুৱামেই কিন্তু চেষ্টা কৰোঁ নিজে কৰিবৰ কাৰণে ঠিক আছে মানে কি হয় ক্লাছটো এটেণ্ড কৰি থকা টাইমত নোৱাৰিব পাৰে চ' ক্লাছটো শেষ হোৱাৰ পিছতো এইটো ট্ৰাই কৰিব বুলি মই আশা ৰাখিলোঁ ঠিক আছে আমি কামিং টু দ্য নেক্সট কুৱেশ্যন আলফাবেটিকেল ছিৰিজ আহি গ'ল আমি ৰিপিটেড ছিৰিজটো আৰু প্ৰেক্টিচ কৰিম কিন্তু বহুত বেছি নালাগে মই বিলিভ কৰোঁ ইমানখিনি নালাগে ৰিপিটেড ছিৰিজ যিহেতু আমি গম পাইছোঁ মানে কেনেকৈ কৰে সেইটো গম পোৱাটো মানে কেনেকৈ কৰে সেইটো গম পোৱাটো ডাঙৰ কথা ন তো সেইটো গম পাই যোৱাৰ পিছত যিকোনো কুৱেশ্যন সেইটো আমি এপ্লাই কৰিব পাৰোঁ কিন্তু নাম্বাৰ ছিৰিজ আৰু এলফাবেট ছিৰিজৰ আৰু ক্লাছ লাগিব ঠিক আছে প্ৰেক্টিচৰ কাৰণে এতিয়া আমি এই এলফাবেট ছিৰিজটো চাওঁ কি আছে ELFA GLHA ILJA ডেছ MLNA এই ডেছটো ঠাইত কি হ'ব আমি উলিয়াব লাগে আমি ফৰ্মুলা এপ্লাই কৰি দিয়া দহ ছেকেণ্ড চ' কি দিছে পাৰিলোঁ নাই ওলাব পাৰিলোঁ নাই ঠিক আছে নাই পৰা যদি আৰু 5 ছেকেণ্ড এটা লৈ লোৱা চ' ডেট কি হয় আমি নিজে যেতিয়া মানে ৰিজনিং কি হয় নিজে যেতিয়া কৰিব চেষ্টা কৰিম ন তো আমাৰ মানে লেভেল অফ থিংকিং উইল বি ইনক্ৰিজ হয় তো আমি ভাবিব পৰা আমাৰ শক্তিটো বাঢ়িব লাগিব ন তেতিয়াহে আমি পাজল ছল্ভ কৰিব পাৰিমগৈ যদি এইখিনি বস্তু আমি ভাবিব নোৱাৰোঁ পাজল কেনেকৈ ছল্ভ কৰিম পাজলটো এভৰি ছানডে ইভিনিং এটা এটা পাজলৰ ক্লাছ আনিম ঠিক আছে বিকজ এক্সামত আকৌ সিয়ে পাজল লগাইগে ন চ' পাজলটো আমি এতিয়াৰ পৰা ভাঙিব লাগিব ঠিক আছে আমি এইটো ছিৰিজটো চাওঁ ছিৰিজত কি প্ৰথম কাম সদায় নিজে কপিত লিখি লোৱাটো এক্সাম পেপাৰটো হ'লেও লিখি ল'বা চ' ডেট এইটো মাৰ খাব নালাগে আৰু কোনো পধ্যে কাৰণ ৰিজনিঙত কি হয় ৰিজনিঙত তোমাৰ যদি 20টা কুৱেশ্যন আহে 20টাত মিনিমাম আমি 18টো আনিবই লাগিব ন এটা ভাল পজিশ্যন ল'বৰ কাৰণে চ' তাতো তুমি যদি জনা কুৱেশ্যনকেইটা কেনেবাকৈ মিছ কৰি থৈ আহা বা খৰধৰ কৰোঁতে বা লিখি নলৈ পেলাই যদি ওপৰতে ভাৰ্বেলি চাই থাকিলা তো তাৰ এনেকৈ দিগদাৰ হৈ যাব মানে চ' একদম ভুল নকৰিবা সেইটো কথা ELFA GLHA ILJA MLNA চ' ইয়াত কি চাইছোঁ আমি ছিৰিজ মানে কি এটা পেটাৰ্ণ তো ইয়াতে কিবা পেটাৰ্ণ ৰিপিট হৈ আছে নেকি বা এপ্লাই কি হৈ আছে আমি সেইটো ফাইণ্ড আউট কৰি ল'ব লাগিব ফাৰ্ষ্ট ন চ' তাৰ কাৰণে কি যেনেকৈ নাম্বাৰ ছিৰিজত এপ্লাই কৰিছিলা সেইটো এপ্লাই কৰি দিয়া আমি যদি চাওঁ ইয়াতে কি এইটো ফাৰ্ষ্ট পজিশ্যন এইটো ছেকেণ্ড পজিশ্যন থাৰ্ড পজিশ্যনটো ফ'ৰ্থ পজিশ্যন ন এই ছেকেণ্ড পজিশ্যন আৰু ফ'ৰ্থ পজিশ্যনটো আমি এইটো চবতে ৰিপিট হোৱা দেখা নাই জানো ইয়াতো ছেকেণ্ডটো L ফ'ৰ্থটো A ছেকেণ্ডটো L ফ'ৰ্থটো A ছেকেণ্ডটো L ফ'ৰ্থটো A তাৰমানে কি L আৰু A দুটা ৰিপিট হৈ আছে নিজৰ জেগাত ঠিক আছে
আৰু আমি এতিয়া ফাইনেল কৰিব লাগিব বাকী এই ফাৰ্ষ্ট লেটাৰটো আৰু থাৰ্ড লেটাৰটো, কাৰণ ছেকেণ্ড লেটাৰ আৰু ফ'ৰ্থ লেটাৰটো কি হৈছে ৰিপিটেড হৈ আছে। এতিয়া যদি আমি এইটো ফাৰ্ষ্ট লেটাৰটো চাওঁ ই, দেন ই পিছত আমি দেখা দেখি গম পাই আছোঁ E+1 = F হৈ আছে ন, E+1 = F। ঠিক তেনেকৈ ইয়াত GLAটো ৰিপিট হৈ আছে, G+1 = H, জিৰ পিছত H আহে নাই, দেন ইয়াতো I পিছত J আহিছে, ইয়াতো এমৰ পিছত N আহিছে। আমি গম পালোঁ কি ফাৰ্ষ্ট লেটাৰটোৰ নেক্সট লেটাৰটোৱে ফাৰ্ষ্ট লেটাৰটোৰ জাষ্ট নেক্সট লেটাৰটোৱে কি হৈছে কণ্টিনিউ বেচিছত গৈ আছে। কিন্তু কথাটো হ'ল এতিয়া ইয়াতে ফাৰ্ষ্ট লেটাৰটো কি আহিব, কাৰণ এটা হ'ল ই দেন জি দেন আই আহিছে, ইয়াত ডেছ দেন এম আহিছে। তাৰমানে কি ইয়াত যদি ই আহিছে ইয়াত এফ আহিব লাগিছিলে, এফ নাই অহা, এফটো আহি নাহি কি হৈছে জি হৈছে, তাৰমানে এইটো এফটো স্কিপ হৈ গৈছে। দেন জি পিছত এইচ স্কিপ হৈ পেলাই কি আহিছে আই পিছত ইয়াত কি হ'ব জে স্কিপ হৈ কি আহিব কে। ত' আমি গম পালোঁ অপশ্যনত কে আছে নাই, কে দুটা আছে, গতিকে এইকেইটা নাই যিহেতু এইকেইটা কাটি দিয়া, কে দুটা আছে KLPA KLLA। চ' এতিয়া কি হ'ব এলটো কণ্টিনিউ আহি আছে আৰু এটো আহি আছে কণ্টিনিউ, হয় নাই? এতিয়া এই মাজৰ পজিশ্যনটোত কি হ'ব, ইয়াতে আমি গম পাইছোঁ ইৰ জাষ্ট পিছত এফ, জিৰ জাষ্ট পিছত এইচ, গতিকে কে জাষ্ট পিছত এল। তো ৰাইট এনচাৰ উইল বি অপশ্যন 3। ঠিক আছে, এইটো পাৰিলোঁ, এলফাবেট চিৰিজ পাৰিছোঁ। কামিং টু দ্য নেক্সট কুৱেশ্যন। DOO ডো, FQQ HSS ডেছ LWW, এই মাজত কি হ'ব এতিয়া? চেষ্টা কৰক টাইম লগাটো ডাঙৰ কথা নহয়, ঠিক আছে। যে ৰিজনিং কৰি থাকোঁতে কেতিয়াবা কি হয়, আমি এক্সাম চেণ্টাৰত বহি থাকোঁতে টাইমটো গৈ আছে কিন্তু ভাবিব পৰা নাই, তেনেকুৱা টাইপ লাগি আছে নাই? চ' সেইকাৰণে কি টাইমটো আমি সেইখন টাইমত ইমান চাব নালাগে, আৰু পৰাপক্ষত মেথছ আৰু ৰিজনিং সদায় ফাৰ্ষ্ট কৰিব লাগে দেই। মেথছ আৰু ৰিজনিং সদায় ফাৰ্ষ্ট এটেম্প্ট কৰোঁতে ফাৰ্ষ্ট কৰিব লাগে। আৰু আজিকালিতো ADREত কি হৈছে, চবটো মিক্স কুৱেশ্যন হৈ গৈছে, মানে এই মেথছ কৰি আছে দেন GK আহি গ'ল, দেন ইংলিছ আকৌ ৰিজনিং এটা আহিলে, আকৌ GK আকৌ হঠাৎ মেথছ আহি গ'ল, তেনেকুৱা। তো মিক্স কৰি থকাৰ কাৰণে কি হৈছে আমাৰ অকণমান টাইম কনজিউমিঙত দিগদাৰ হৈছে নাই? তো এতিয়া সেইটো ষ্ট্ৰেটেজি এপ্লাই কৰিব নোৱাৰা হৈছে। আমি পেপাৰখন তথাপিও চাই ল'ব লাগিব এইবাৰ কোনটো বেচিছত আহে, ঠিক আছে। তেনেকৈয়ে আহিব লাগে মোৰ মতে। কিন্তু কথাটো হ'ল মেথছ আৰু ৰিজনিং আমি যদি লাষ্টৰ টাইমত এটেম্প্ট কৰিবলৈ থৈ দিওঁ, তেতিয়া কি হ'ব আমাৰ এটা ষ্ট্ৰেছ লেভেলটো বাঢ়ি যায়, মানে লাইক টাইমটো ইমান কমি গৈ আছে আৰু এইটো উলিয়াব পৰা নাই। কিন্তু GK ক্ষেত্ৰত কি হয়, GK ক্ষেত্ৰত টাইম 1 মিনিট থাকিলেও তুমি যিটো কুৱেশ্যন জানাই সেইটো কুৱেশ্যন তুমি কৰিব পাৰিবা সেইখন টাইমত। কিন্তু ৰিজনিং আৰু মেথছত অলপতো ভাবিবলগীয়া হৈ যায় ন, তো সেইখন টাইমত নাৰ্ভাছনেছ আহি পেলাই যিহেতু টাইম গৈ আছে, চ' আমি সেইটো উলিয়াব নোৱাৰোঁগৈ মানে। তো সেইকাৰণে এইকেইটা মেথছ আৰু ৰিজনিং সদায় ফাৰ্ষ্ট এটেম্প্ট কৰিব লাগে, ঠিক আছে। সেইটো ছাকচেছৰ মন্ত্ৰ এক্সামৰ কাৰণে কৈছোঁ। নাও পাৰিছনে এইটো উলিয়াব? মই কিয় লিখিব লাগে বুলি কৈ থাকোঁ, লিখি থাকোঁতে কিছুমান পেটাৰ্ণ দেখি পোৱা যায় একচুৱেলি। ইয়াতে মই দেখিছোঁ কি WW দুটা কণ্টিনিউ হৈ আছে ন, গোটেইকেইটা এটা পেয়াৰ বনি আছে নাই? পেয়াৰ বনি আছে। আৰু আমি যদি চাওঁ কি ইয়াৰ আগৰটো চোৱাৰ ধৰণে ফাৰ্ষ্ট লেটাৰটো D পিছত এটা স্কিপ হৈ পেলাই কি E স্কিপ হৈ F হৈছে, Fৰ পিছত G স্কিপ হৈ পেলাই H হৈছে, Hৰ পিছত I স্কিপ হৈ পেলাই কি ইয়াত অপশ্যনত কি হ'ব J আহিব ন, J আহিব। কিন্তু বাকী ডাবল যিটো পেয়াৰ সেই দুটা পেয়াৰটো কি হ'ব, ইয়াতে আহিছে কি Oৰ পিছত কি P আছিলে, কিন্তু P স্কিপ হৈ কি আছে Q পিছত কি R স্কিপ হৈ পেলাই আহিছে S, গতিকে ইয়াত কি হ'ব Sৰ পিছত T স্কিপ হৈ পেলাই কি আহিব STU, গতিকে U ডাবল ন, চ' JU উইল বি দ্য আনচাৰ, JU উইল বি দ্য ৰাইট আনচাৰ। কেতিয়াবা যদি আমাৰ একদম বোলে টাইম নাই, তেতিয়া আমি কি কৰিব পাৰোঁ, তেতিয়া আমি জাষ্ট এটা ফাইণ্ড আউট কৰি আমি অপশ্যনলৈ গুচি যাম। মানে কেনেকুৱা, যিহেতু আমি দেখিলোঁ যে ডিৰ পিছত এটা স্কিপ হৈ F হৈছে, ঠিক তেনেকৈ ইয়াত পালোহি J, কিন্তু ইয়াতে G আৰু I হে আছে প্ৰথম দুটা, গতিকে এইকেইটা কাটিয়ে দিলোঁ।
এতিয়া বাই চান্স কেতিয়াবা অপশ্যনত জে অকল এটাই থাকিব, ইয়াতে জে ভি ভি আছে, ৰাইট আনচাৰটো কি হয় জে ইউ ইউ, কিন্তু ইয়াতে জে নাথাকি কে ভি ভি থাকিলে হয়, তেতিয়া তাৰমানে কি আমি বাকীকেইটা চাবলগীয়া নাই ন, জে এটাই আছে অপশ্যনত, গতিকে সেইটোৱে শুদ্ধ হ'ব ন, সেইটো টিক কৰি পেলাই গুচি যোৱা আৰু ৰৈ থাকিব টাইম নাই মানে, ঠিক আছে, ৰৈ থাকিব টাইম নাই। নেক্সট চেম লেটাৰ চিৰিজ, এলফাবেট চিৰিজ, কণ্টিনিউ, ট্ৰাই কৰা, পাৰিছনে? চ' ইয়াতে যদি আমি চাওঁ কি হয়, এইচ লিখি লৈছোঁ নাই, লিখি ল'বই লাগিব আকৌ দেই, জে বি জে আই চি এল ডেছ জি ই পি। চ' লিখি লওঁতে কি হয়, মই কৈছোঁ নহয় কিছুমান আমাৰ চকুত পৰিয়ে যায়, ইয়াতে আমি চাইছোঁ এই মাজৰ পেটাৰ্ণটো কি হৈছে, এ পিছত বি আহিছে, বিৰ পিছত চি আহিছে, চিৰ পিছত ইয়াত কি আহিব, অভিয়াছলি ডি আহিব ন, দেন ইয়াত কি আছে, ই আছে। এতিয়া আমি গম পালোঁ মাজৰটো কি হয়, ডি হয়, গতিকে অপশ্যন চালোঁ ডি ডি তিনিটা আছে, এইটো চৰি গোটেইকেইটাই ডি আছে, চ' এইটো ক্ষেত্ৰত আমি কি কৰিম, নেক্সট উলিয়াব লাগিব। নেক্সট উলিয়াব হ'লে কি হ'ব, নেক্সট পেটাৰ্ণটো আমি চাম, ফাৰ্ষ্ট লেটাৰটো কিবা ৰিলেশ্যন আছে নেকি চাম, কে পিছত কি আহিছে, জে পিছত আই আহিছে, তাৰমানে কি এইটো বেকৱাৰ্ডত আছে নেকি আমি চাই ল'ব লাগিব, মানে ফৰৱাৰ্ডত আছে নে বেকৱাৰ্ডত আছে। জি পিছত যদি আমি এইচ ডি চাওঁ, এইচৰ পিছত আই পিছত জে পিছত কে, এইটো অভিয়াছলি বেকৱাৰ্ড ফৰ্মুলাত পৰি আছে, তাৰমানে কি ফাৰ্ষ্ট লেটাৰটো ইয়াত এইচ হ'ব, চ' এইচ অপশ্যন ক'ত আছে, এটাই আছে ন, হয় নাই, তো এইটো ৰাইট আনচাৰ হ'ল নাই, আমি বাকীটো নকৰাকৈ এইটো গম পাই গ'লোঁ নহয় ৰাইট আনচাৰ বুলি, কিন্তু বাকীটো যদি কৰি চাওঁ কি হ'ব, ফাৰ্ষ্ট লেটাৰটো এইচ আহিলে আমি গম পালোঁ, আৰু এই এইচটো কেনেকৈ আহিছে, মানে থাৰ্ড লেটাৰটো এই থাৰ্ড লেটাৰৰ লগত কি ৰিলেশ্যন, বা এই থাৰ্ড লেটাৰটোৰ লগত কি ৰিলেশ্যন, তেতিয়া আমি থাৰ্ড লেটাৰটো গম পালোঁ ন। এতিয়া যে এটা এইচ ডি এন আমি গম পালোঁ, ফাৰ্ষ্ট লেটাৰটো এইচ হয়, মাজৰ লেটাৰটো ডি হয়, আৰু লাষ্টৰটো এন হয়, কিন্তু এন কেনেকৈ আহিলে, এতিয়া অপশ্যনত এইটো এইচ অনলি আছিলে বুলি, ইয়াতে যদি আৰু এটা এইচ থাকিলে হয় তেতিয়া, চ' এইটো আমি চাইছোঁ কি লাষ্ট লেটাৰটো ইফালৰ পৰা চাইছোঁ, এইটো ফৰৱাৰ্ডত গৈছে দেখি আছোঁ, এইচৰ পৰা জে, আই স্কিপ হৈ পেলাই কি হৈছে, জে হৈছে, জেৰ পিছত কে স্কিপ হৈ পেলাই এল হৈছে, এলৰ পিছত কি হ'ব, এম স্কিপ হ'ব নাই, এম স্কিপ হৈ এন আহিছে, এনৰ পিছত অ' স্কিপ হৈ পি হৈছে, ঠিক আছে, চ' এইচ ডি এন উইল বি দ্য ৰাইট আনচাৰ। পাৰিছোঁনে? তো এইবিলাক হ'ল এটা এটা ট্ৰিক্স আমি কি এপ্লাই কৰিব লাগিব। নেক্সট আহিলে আপোনালোকৰ কি, নেক্সট আহি গ'ল চিলেক্ট দ্য আলফা নিউমেৰিক, আমি এতিয়া আলফা নিউমেৰিক চিৰিজ আহি গৈছে, ঠিক আছে, লেটাৰ চিৰিজ হওক, তোমাৰ এলফাবেটিকেল চিৰিজ হওক, মানে নাম্বাৰ চিৰিজ হওক বা ৰিপিটেড চিৰিজ, তোমালোকৰ শেষ হোৱা নাই, ঠিক আছে, মই এইটো মিক্স কুৱেশ্যন এটা দুটাকৈ মিক্সহে হৈ আছে, কিন্তু আৰু আছে নাম্বাৰ চিৰিজ, ঠিক আছে, আলফা নিউমেৰিক চিৰিজ মই কৈছিলোঁ য'ত এলফাবেটো থাকিব, নাম্বাৰো থাকিব, আৰু এইখিনি আমাৰ পঢ়ি চোৱাৰ দৰকাৰ নাই, আমি গম পাইছোঁ যে খালী ঠাইটোত কি আহিব। এতিয়া কথাটো হ'ল কি, এইটো এলফাবেট দেখিছোঁ T3R S6Q R12P হয় এইটো, ডেছ P489, চ' ট্ৰাই কৰা, যেনেকৈ আমি এলফাবেট কৰিছোঁ, যেনেকৈ নাম্বাৰ কৰিছোঁ, ঠিক তেনেকৈ দুইটা এপ্লাই কৰিব চেষ্টা কৰা। পাৰিলোঁ নাই, কৰিব পাৰিছোঁ নাই, যদি পাৰিছোঁ কমেণ্ট বক্সত জনাই যাবা হা, নামবোৰ মই ল'ব লাগিব যিহেতু, ত' তেতিয়া আমি গম পাওঁ যে ষ্টুডেণ্ট বেনিফিট হৈছে প্লাছ শিকিব পাৰিছে কিবা এটা, বিকজ এইবোৰতো এক্সামত লাগিবই ন, আপকামিং যিমান এক্সাম আহি আছে ৰিজনিঙৰ পৰা, নাম্বাৰ চিৰিজত যাতে কোনো মানে লেক অফ থাকি যাব নালাগে একচুৱেলি, ঠিক আছে। আমি যদি চাওঁ T3R S6Q R12P ডেছ P489, এটা কি নাম্বাৰ আৰু এলফাবেট দুটাই আছে, আমি যদি ফাৰ্ষ্ট নাম্বাৰটো চাওঁ 3 6 12 48, এটা চিকুৱেঞ্চ আমি গম পাইছোঁৱেই, মই কৈছোঁ কি এইটো 48 পাইছেগৈ ন, অঁ চৰি এইটো 9 লিখি থৈ দিছোঁ মই, 48 কি এনহে হয়,
চ' 48 তাৰমানে কি লাহে লাহে ইনক্ৰিজ হৈ গৈ আছে 3 পৰা 48 পাইছেগৈ মানে কি ইনক্ৰিজ হৈছে তাৰমানে কি ইয়াত মাল্টিপ্লিকেশ্যন হৈ থকা চান্স আছে বা প্লাছ হৈ থকা চান্স আছে যদি কমকৈ প্লাছ হয় কমকৈ মানে যদি কমকৈ ইনক্ৰিজ হয় তেতিয়া প্লাছ হ'ব পাৰে আমি যদি প্লাছ কৰি চাওঁ 3 + 3 = 6 দেন এগেইন 3 + 3 = 6 6 + 3 = 9 হ'ব লাগিছিলে 12 আছে গতিকে এইটো এপ্লাই কৰিব নোৱাৰোঁ ঠিক আছে এপ্লাই কৰিব নোৱাৰোঁ সদ্যহতে আমি যদি চাওঁ 3 আৰু 6ৰ মাজত ৰিলেশ্যন কি 3 × 2 = 6 নহয় জানো 3 × 2 3 × 2 = 6 দেন এগেইন আমি যদি কৰি চাওঁ 6 আৰু 12ৰ মাজতো কি ৰিলেশ্যন 6 × 2 6 × 2 = 12 তো সেইমতে যদি গৈ চাওঁ 12 × 2 কৰিলে কিমান হ'ল 24 নহ'ল জানো আৰু এই 24 × 2 কৰিলে 48 হ'ব আমি চাই চাব লাগিব যদি হয় সেইটো আমাৰ বহি যাব আৰু যদি নহয় সেইটো পেটাৰ্ণটো ভুল হৈ আছে চ' 212 is 24 আৰু 24 × 2 কৰিলে আমি 48 পাম ন তো এইটো পেটাৰ্ণ ঠিক আছে ইয়াতে 24 আহিব আমি গম পালোঁ 24 আহিব গম পালোঁ চ' আমি অপশ্যনত চাই গম পালোঁ যে অপশ্যনটো O24Q হৈ গ'ল কিন্তু 24 এটাহে আছিলে কাৰণে আমি এইটো গম পালোঁ কিন্তু 24 ইয়াত আৰু এটা থকা হ'লে আমি একো গোটেইটো উলিয়াই চাব লাগিব তো কথাটো হ'ল আমি কি ইয়াত পেটাৰ্ণটো আমি ফাইণ্ড আউট কৰিব পাৰিবই লাগিব এইটোতো মই এক্সামত তোমালোকৰ টাইম ছেভ কৰিবৰ কাৰণেহে কৈ আছোঁ যে অপশ্যনত যদি এটাই আছে এটা টিক কৰি থৈ আহিলে হৈ গ'ল কিন্তু আমিতো অপশ্যনত এটাই থাকিব বুলি কথা নাই ন দুটা তিনিটা চিমিলাৰ থাকিব চ' কি কৰিম এতিয়া টি আৰু আৰৰ মাজত আমাৰ ৰিলেশ্যনটো লাগে টি আৰু আৰৰ মাজত ৰিলেশ্যনটো লাগে এছ আৰু কিউৰ লগত ঠিক আছে বা ফাৰ্ষ্ট লেটাৰ টি আৰু এছৰ লগত কি ৰিলেশ্যন সেইকেইটা আমি ফাইণ্ড আউট কৰিব লাগিব ফাৰ্ষ্ট নাম্বাৰটো গম পালোঁ 24 দেন কি পেটাৰ্ণ সোমাই আছে এইটো আমি এটা পেটাৰ্ণ দেখিছোঁ এইটো মানে এই লাষ্টৰ পৰা বেকৱাৰ্ডত যদি আমি যাওঁ ফাৰ্ষ্ট লেটাৰটো পি আছে হয় নাই পি পিছত যদি আমি চাওঁ ইয়াত আৰ এছ টি এটা ছিকুৱেঞ্চত গৈ আছে আৰৰ পিছত এছ এছৰ পিছত টি গতিকে পি পিছত কিউ হ'ব ন এইটো যিটো খালী ঠাই আছিলে আমাৰ ডেছটো ইয়াতে কি হ'ব কিউ নাহিব জানো কিউ ফাৰ্ষ্ট লেটাৰটো এগেইন আমি কি লাষ্টৰটো দেখিছোঁ লাষ্টৰটো আকৌ বেকৱাৰ্ডত কি আহিছে এনৰ পিছত ইয়াত যদি আমি কি হ'ব ইয়াত দেখিছোঁ পি কিউ আৰ এটা ছিকুৱেঞ্চত আছে ন পি কিউ আৰ গতিকে এনৰ পিছত কি হ'ব এনৰ পিছত অ' আহিব নাই তাৰমানে Q24O হয় ৰাইট এনচাৰটো কিন্তু ইয়াতে উল্টা হৈছে হা এইটো কিউ হয় এইটো অ' হয় দেই ৰাইট এনচাৰ Q24O ঠিক আছে আমি পেটাৰ্ণটো বুজি পাইছোঁ তাৰমানে কি এইবিলাক পেটাৰ্ণ আমি জানি ল'লে কি হ'ব এক্সামত সুবিধা হ'ব যে যিকোনো এটা পেটাৰ্ণ আমি যেনেকৈ কুৱেশ্যনটো দেখাৰ লগালগ আমি ভাবিব পাৰিব লাগিব যে এইটো পেটাৰ্ণ এপ্লাই হৈ আছে বা সেইটো পেটাৰ্ণ যদি ভুল হৈছে দেন লগালগ আমি বেলেগ এটা পেটাৰ্ণ আমি ইউজ কৰি দিম ঠিক আছে দেন এগেইন আহিলে কি নাম্বাৰ ছিৰিজ আমি আলফা নিউমেৰিক ছিৰিজ আৰু কৰিব লাগিব ইয়াতে খুব কমকৈ দিয়া হৈছে পাৰিলোনে এনচাৰ পালোনে কোনটো ঠিক এপ্লাই হৈ আছে 6 5 12 7 24 9 48 ইয়াতে আমি যিটো কথা কৈ আছিলোঁ যে মই মানে ইনক্ৰিজ হৈ গৈছে নেকি তেতিয়া বা ডিক্ৰিজ হৈ গৈছে নেকি তেতিয়া কিন্তু ইয়াতে কি হৈছে ডিক্ৰিজো হৈছে ইনক্ৰিজো হৈছে দেখিছোঁনে আমি হা ডিক্ৰিজো হৈছে ইনক্ৰিজো হৈছে 6 আছিলে প্ৰথমতে 6ৰ পৰা ডিক্ৰিজ হৈ পেলাই কিমান হ'ল 5 দেন এগেইন বাঢ়ি গ'ল আকৌ ইনক্ৰিজ হৈ কিমান পালে 12 দেন আকৌ কমি আহিছে 7 24 9 48 তাৰমানে কি এই পেটাৰ্ণটোত কি হয় আমি ভালকৈ মন কৰি চাব লাগিব যে এনেকুৱা ধৰণৰ পেটাৰ্ণত আমি সদ্যহতে কি কৰিম আমি এনেকৈ মানে এনেকুৱা ধৰণৰ পেটাৰ্ণত আমি কি কৰিম আমি এটাৰ পৰা এইটো এৰি পেলাই নেক্সটটোলৈ গুচি যাম ঠিক আছে আমি 6 আৰু 12ৰ মাজত ৰিলেশ্যন চাব লাগিব চেষ্টা কৰিম তেতিয়া ঠিক আছে আৰু 6 আৰু 12ৰ ৰিলেশ্যন যদি আমি চাওঁ কি হ'ব 6 × 2 = 12 দেন এগেইন আমি 12 যদি 24ৰ লগত চাওঁ 12 × 2 হৈ আছে দেন এগেইন 24 × 2 কৰিলেও 48 পাম আমি ন এইটো শুদ্ধ হৈ আছে এতিয়া বাকী থাকিলে কি 5 7 9 তো এইটো ৰিলেশ্যন আকৌ আমি এনেকৈ চাম মানে চ' 5 আৰু 7ৰ মাজত কি +2 নহ'ল জানো 5 + 2 = 7 তো 7 + 2 = 9 তো গম পাই গ'লো এটা পেটাৰ্ণ সোমাই আছে পেটাৰ্ণটো কি ইয়াৰ ওপৰত এই দুটাত প্লাছ আৰু তলত মাল্টিপ্লিকেশ্যন ইনটু হৈ আছে চ' ইটছ ভেৰি ইজি দেন 9 + 2 = কি হ'ব সেইটো ৰাইট আনচাৰ হ'ব ন বুজি পালোঁনে 6 × 2 = 12 12 × 2 = 24 24 × 2 = 48 আহি আছে যিহেতু
নেক্সট নাম্বাৰটো আমাক কোনটো পেয়াৰৰ লগত লাগে 9ৰ পেয়াৰৰ লগত লাগে আকৌ 48 × 2 কৰি এনচাৰ যিটো পাম সেইটো ৱেট বহাই নিদিবা আকৌ কাৰণ এটা ছিকুৱেঞ্চত আহিছে 6 to 12 12 to 24 24 to 48 সেইটো ওপৰফালে চাব লাগিব 5 to 7 7 to 9 9 to ইয়াত যিটো আহিব 9 + 2 = যিটো পাম সেইটো এনচাৰ হ'ব 9 + 2 = 11 চ' 11 will be the right answer ন কথাটো বুজি পাইছো নে কেনেকৈ এপ্লাই কৰিছোঁ দেখিছোঁ আমি ঠিক আছে পাৰিছোঁ নেক্সট 3 5 9 17 30 33 চ' ট্ৰাই কৰা পাৰিব নাই কৰিব 3 5 9 17 33 চ' আমি কি ইয়াতে আমি গেপ চাম নাই 3 আৰু 5ৰ মাজত গেপ কিমান 2 5 আৰু 9ৰ মাজত কিমান 4 9 আৰু 17ৰ মাজত গেপ কিমান হ'ল আৰু আমি এইটো নাচাওঁ কেলৈ এইটো ছিকুৱেঞ্চ মেইনটেইন হোৱা নাই কি মেইনটেইন হোৱা নাই আমি যদি চাইছোঁ যে 2 4 ইয়াত যদি 6 হ'ল হয় আমি গম পালোঁ হয় এইটো কি এটা মানে সেই ইভেন নাম্বাৰ এটা পেটাৰ্ণ হৈ আছে বুলি ক'ব পাৰিলোঁ হয় 2 4 6 দেন এইটো 8 হোৱা হ'লে এটা ইভেন নাম্বাৰ পেটাৰ্ণ হ'ল হয় চ' এইটো যিহেতু 2 4 8 হৈ গ'ল তো সেইটো পেটাৰ্ণটো ফ'ল' হোৱা নাই আমি গম পাই গ'লোঁ ইয়াত কি পেটাৰ্ণ হৈছে ফ'ল' কি হৈ আছে আমি এইটো চেষ্টা কৰিব লাগিব এতিয়া চ' আমি যদি কৰি চাওঁ কি মাল্টিপ্লিকেশ্যন যদি কৰোঁ 3 × 2 = 6 হয় নাই 3 × 2 = 6 কিন্তু আছে কিমান 5 তো -1 হৈ আছে তেনেকৈ কৰি চাওঁ ওলাব পাৰে হয় নাই কি কৰিলোঁ 3 × 2 = 6 -1 = 5 then again 5 × 2 = 10 -1 yes এইটো আহি আছে then again 9 × 2 = 18 -1 = 17 yes ফ'ল' হৈছে then 17 × 2 কিমান 34 -1 = 33 yes so next কি হ'ব 33 × 2 - 1 নহ'ল 33 × 2 -1 33 × 2 কিমান 66 and -1 = 65 বুজি পালোঁ চ' চোৱা কি ধৰণৰ ট্ৰিক্স আমি ইউজ কৰিব লাগিব বা কি ধৰণৰ পেটাৰ্ণ সোমাই থাকে দেখিছা এইটো এক্সামত কি হয় এক্সামিনাৰে তোমাৰ এনেকুৱা এটা যিকোনো এটা পেটাৰ্ণ দি দিব এক্সামত তো সেইটো তোমাৰ প্ৰত্যেকে আমি চলিউশ্যন কৰিব পাৰিব লাগিব তাৰ কাৰণে আমি যিমানখিনি প্ৰেক্টিছ কৰোঁ বা আমি যিমান পেটাৰ্ণ আমি বুজি পাওঁ যে কোনটো পেটাৰ্ণৰ কৰিব পাৰি চলিউশ্যন তো যিমান জানিম সিমান ইজিলি আমি মানে ছল্ভ কৰিব পাৰিম হয় নাই ঠিক আছে দেন নেক্সট 7 9 15 33 87 কেনেকুৱা লাগিছে ৰিজনিং বুজি পাইছোঁ নাই আমি ৰিজনিং বুজি পাইছোঁ নাই আৰু ইজি লাগিছে নাই বস্তুবোৰ কথাটো হ'ল কি এইটো যে আমি জাষ্ট ছিৰিজ চাই আছোঁ নাম্বাৰ ছিৰিজ এলফাবেট ছিৰিজ ইয়াৰ পিছত আমি কি চাম ক'ডিং ডিক'ডিং থাকিব ডিৰেকশ্যন থাকিব হা ব্লাড ৰিলেশ্যন থাকিব এভৰিথিং থাকিব তো সেই বস্তুবোৰ আমি যেতিয়া ইজিলি শিকি যাম আৰু যেতিয়া বস্তুবোৰ পাৰি যাম ন তো খুব মজা লাগিব আৰু কথাটো হ'ল কি ৰিজনিং আমি এক্সামত এৰিব নোৱাৰোঁ ঠিক আছে ৰিজনিং আৰু মেথছ আমি এৰিব নোৱাৰোঁ ৰিজনিং আৰু মেথছ যদি আমি এক্সামত এৰি থৈ আহোঁ আমাৰ কম্পিটিশ্যনত আমি লগালগ তাতে আউট ঠিক আছে নাও আমি যদি ছিৰিজটো চাওঁ 7 9 15 33 and 87 হয় নাই কি এপ্লাই হৈ আছে 7 আৰু 87 গেপ আছে কিন্তু হিউজ গেপ তো এইটোত মাল্টিপ্লিকেশ্যন থাকিব পাৰে মাল্টিপ্লিকেশ্যন কি থাকিব পাৰে 7 × 2 = 14 বাট আছে কিমান 9 14 মাইনাছ কিমান কৰিলে 9 হ'ব 4 5 sorry then 9 × 2 18 -3 পেটাৰ্ণ ফ'ল' হোৱা নাই 15 × 2 = 30 -3 এইটো তাত -3 এইটো 5 -5 নাই হোৱা পেটাৰ্ণ ফ'ল' হোৱা নাই চ' কি কৰিব লাগিব আমি চিম্পলি ইয়াৰ মাজৰ দুটা পেটাৰ্ণ উলিয়াই লওঁ মানে গেপ উলিয়াই লওঁ 7 আৰু 9ৰ মাজত গেপ কিমান 2 9 আৰু 15ৰ মাজত গেপ কিমান 6 হয় 15 আৰু 33ৰ মাজত গেপ উলিয়াই জলদি কিমান হ'ব 15 আৰু 33ৰ মাজত গেপ কিমান 18
এতিয়া চাইছোঁ কি 2 6 আৰু 18 আকৌ এগেইন দেখিলোঁ আমি 2ৰ পৰা 18 বহুতখিনি ওপৰলৈ গুচি গ'ল ইনক্ৰিজ হৈ গ'ল আচ্ছা তাৰমানে কি হৈছে 2 হৈ আছে নহয় জানো 2 নেক্সট আমি চোৱা এইটো আমি ফাৰ্ষ্ট কি কৰিলোঁ মাজৰ গেপটো ফাইণ্ড আউট কৰিলোঁ ফাৰ্ষ্টটো গেপটো ফাইণ্ড আউট কৰি একো যিহেতু মিলা নাই 2 6 18 মিলা নাই তেতিয়া আমি এই লাইনটো আকৌ আমি কি কৰিব লাগিব গেপ কিবা আমি মানে কোনোবা পেটাৰ্ণ উলিয়াব পাৰোঁ নেকি আমি চাব লাগিব ঠিক আছে তো তাত যদি আমি চাব যাওঁ কি আমি দেখিলোঁ 2 × 3 = 6 নাই হয় হৈছে নাই চ' 2 × 3 = 6 গম পালোঁৱেই then again 6 × 3 = 18 হৈ আছে দেখোন 6 × 3 = 18 ঠিক আছে চ' again 33 আৰু 87ৰ মাজত গেপ কিমান আমি উলিয়াই লওঁ বা সেইটো 36 18 নকৰাকৈ আমি কি কৰিব পাৰোঁ 18 × 3 কৰি চাব পাৰোঁ 18 × 3 হয় যিমান হয় কিমান হ'ব 8 3 গুণ 24 4 কৰিলে 2 3 54 হ'ল নাই মানে 8 3 যা 24 হ'ল নাই 8 3 যা 24 54 গতিকে 54 + 33 কৰিলে যদি 87 হয় দেন সেইটো মানে পেটাৰ্ণটো শুদ্ধ হয় তো এতিয়া 54 আৰু 33 প্লাছ কৰিলে কিমান হ'ব 87 হয় ঠিক আছে 87 হয় দেন পেটাৰ্ণটো ফ'ল' হৈছে তাৰমানে কি 54 এতিয়া হ'ল 54 লগত আমি ইনটু 3 কৰিম 54 × 3 কৰি যিটো পাম সেইটোৰ লগত এইটো প্লাছ কৰি দিম হৈ গ'ল 54 × 3 কিমান 162 এতিয়া কথাটো হ'ল ইয়াত 162 আহিব কিন্তু 162টো ৰাইট আনচাৰ নহয় কাৰণ ইয়াত দুটা লেয়াৰ বনি আছে নাই এতিয়া এই 162 ইয়াৰ লগত প্লাছ কৰি যিটো হ'ব এইটোহে ৰাইট আনচাৰ তো 162 + 87 কিমান হ'ব 7 2 9 চ' 9 দুটা আছে 14 4 14 4 একে 249 249 is the right answer 49 is the right answer বুজি পালোঁ ইণ্টাৰেষ্টিং এইটো কিন্তু এক্সামত এনেকুৱা টাইপৰ আহিব দেই আমি এটা লেয়াৰ চাই থাকিলে নহ'ব কিন্তু যে 7 to 9 মানে 7 আৰু 9 মাজত গেপ আছে 2 9 আৰু 15 মাজত গেপ আছে 6 কিন্তু কি পেটাৰ্ণ হৈছে 2 আৰু 6ৰ মাজতহে পেটাৰ্ণটো ফ'ল' হৈ আছে ঠিক আছে চ' এইবিলাক নিজৰ কপিত ধুনীয়াকৈ লিখি থৈ দিয়া আৰু এক্সামত যেতিয়া কুৱেশ্যন আহিব বা আমি প্ৰেক্টিছ কৰিলে যিমান আৰু নেক্সট যিমান প্ৰেক্টিছ কৰিম তাতে গোটেইখিনি এপ্লাই কৰিব চেষ্টা কৰিবা ঠিক আছে কামিং টু দ্য নেক্সট কুৱেশ্যন 5 11 23 47 -191 কৰিব চেষ্টা কৰা ঠিক আছে কৰিব চেষ্টা কৰা এইটো চেষ্টা কৰা বহুতখিনি মই যিহেতু অলৰেডি দেখুৱাই দিছোঁ এইটো কমেণ্ট বক্সত ৰাইট আনচাৰটো দিব নাপাহৰিবা ঠিক আছে আৰু নেক্সট ক্লাছটোত কিন্তু কোনে কোনে শুদ্ধ উত্তৰ দিছে মই প্ৰত্যেকৰে নাম ল'ম ঠিক আছে দেন দ্য নেক্সট কুৱেশ্যন ইজ 3 5 9 15 -33 কি হ'ব ফাইণ্ড আউট কৰিব লাগে ঠিক আছে এপ্লাই কৰা কোনটো পেটাৰ্ণ সোমাই আছে এপ্লাই কৰি দিয়া বহুত টাইম লাগিব নালাগে আমি যিহেতু ৰিজনিঙত টাইম বচাবই লাগিব পাৰিলোনে যদি মানে বহুতে পাৰিছা মানে ফাইণ্ড আউট কৰিব পাৰিছা বহুত ভাল কথা কিন্তু যোনে পৰা নাই অলপ প্ৰেক্টিছ কৰিলে হৈ গ'ল এনেকুৱা নহয় যে নাই পৰাৰ কাৰণে কি হ'ব ৰিজনিং বস্তুটো কি হয় যিমান প্ৰেক্টিছ কৰিবা যিমান এইবিলাক পেটাৰ্ণবোৰ মনত ৰাখিবা সিমানবিলাক আমাৰ মনত থাকি যাব একদম এনেকুৱা নহয় যে মনত ৰাখিব লাগে এইটো অট'মেটিক বাই নেচাৰেল আহিয়ে যাব মানে ঠিক আছে এইটো ছাবকনচিয়াছ মাইণ্ডত আমাৰ মানে কি হয় ছাবকনচিয়াছ মাইণ্ডত কি হয় আমাৰ এইটো বহি যায় আমি সেইটো কুৱেশ্যনটো দেখাৰ লগে লগে ইউজ কৰিব পাৰোঁ মানে ঠিক আছে কিন্তু সেইবুলি আৰু বহি থাকিলে নহ'ব আমি প্ৰেক্টিছটো কৰি থাকিব লাগিব চ' কি আছে 3 5 9 15 -33 হয় নাই আমি কি চাইছোঁ 3 আৰু 33 বহুত বেছি ইনক্ৰিজ হোৱা নাই কিন্তু ইনক্ৰিজ হৈছে তাৰমানে কি আমি গেপটো চাওঁ 3 আৰু 5ৰ মাজত কিমান আছে 2 আছে 5 আৰু 9ৰ মাজত কিমান আছে 4 আছে এতিয়ালৈকে চাব পাৰি এটা ছিকুৱেঞ্চত গৈ আছে 9 আৰু 15ৰ মাজত 6 আছে ইয়াৰ আগৰ কুৱেশ্যনটো সেইটোও বিচাৰি আছিলোঁ যে 6 আছিলে নেকি নাই গতিকে 6 নাই কাৰণে আমি এই পেটাৰ্ণটো আকৌ চেঞ্জ কৰোঁ মানে নেক্সট আৰু উলিয়াবলগীয়া হ'ল এতিয়া আৰু উলিয়াব নালাগে কিয় আমি গম পালোঁ এইটো এটা পেটাৰ্ণ বনি আছে নহয় 2 4 6 তাৰমানে এইটো কি পেটাৰ্ণ 2 4 6 এটা গৈ আছে এইটো ছিকুৱেঞ্চত গৈ আছে তাৰমানে কি এইটো ইভেন নাম্বাৰ ছিকুৱেঞ্চত গৈ আছে নাই ইভেন নাম্বাৰ ছিকুৱেঞ্চত গৈ আছে অসমীয়াত কি ক'ম এইটো যিটো যুগ্ম সংখ্যা চ' 2 4 যদি এইটো 6 হয় নেক্সটটো কিমান হ'ব অভিয়াছলি 8 নহ'ব নেকি 8 হ'ব লাগিব ন
চ' 8ৰ লগত যদি এইটো মিলি আছে তেতিয়া গম পাম শুদ্ধ, যদি নাই মিলা আমি বেলেগ মেথড ইউজ কৰিব লাগিব। চ' 15 + 8 ইকুৱেল কিমান? 15 + 8 ইকুৱেল 23, 23 হয় নাই? 23 হ'ল, কিন্তু কথাটো হ'ল কি 23 হ'ল বুলি গম পালোঁ, কিন্তু এই 23 লগত আকৌ এইটো পেটাৰ্ণ হয় বোলে 33 হৈছে না লাষ্ট, আমি সেইটো মিলাই চাব লাগিব। যদি এইটো হয় 2 4 6 8 হ'ল, দেন 23 লগত কিমান প্লাছ কৰিম? নেক্সট যুগ্ম সংখ্যাটো কিমান? 8ৰ পিছত 10, গতিকে 23 + 10 = 33, তো মানে কি পেটাৰ্ণটো এপ্লাই হৈছে মানে। তো ৰাইট আনচাৰ উইল বি 23। ভেৰি ইজি, বহুত ইজি হয় নাই? কথাটো হ'ল আমি যেতিয়া কৰিব পাৰোঁ তেতিয়া বহুত ইজি লাগে ন, নোৱাৰালৈকে মানে কোনটো ট্ৰিক্স বা কোনটো পেটাৰ্ণ সোমাই আছে মানে এনেকুৱা লাগি যায় হয় নাই? তো তাৰ কাৰণে আমি প্ৰেক্টিছ কৰি থাকিব লাগিব। প্ৰেক্টিছ কৰি থাকিলে আমাৰ অট'মেটিক আমাৰ লগবিলাক খোল খাই খাই গৈ থাকিব। দেন এগেইন এইটো কৰা, যিমান সোনকালে পাৰে কৰি এনচাৰ দিব চেষ্টা কৰা। কিমান আছে? 76 ডেজ 55 50 43 35। আমি ইয়াত কি দেখিছোঁ? এইফালে সৰু এইফালে ডাঙৰ দেখিছোঁ বস্তু, দেখিছে নাই? এইখিনিৰ পৰা কি হৈছে? আমাৰ যিটো ডেছ আছে আমি সদায় ডেছটো এইফালে চাই আছোঁ। এতিয়া কথা হ'ল ডেছটো ইয়াতে হৈ গ'ল, এতিয়া এইটো কোনফালৰ পৰা চাওঁ আমি? যে প্ৰত্যেকটো আমি কুৱেশ্যন কি হৈছে এইফালৰ পৰা ছল্ভ কৰিছোঁ, যে ইয়াৰ মানে এই দুটাৰ মাজত কিমান আছে, এই দুটাৰ মাজত কিমান আছে, তেনেকৈ কৰি আছিলোঁ ন। কিন্তু এতিয়া বস্তুটো কি হ'ল, এইফালে যিহেতু সুধিছে আমি কি কৰিব লাগিব? এইফালৰ পৰা চাব লাগিব, ইহঁতৰ মাজত কি ৰিলেশ্যন আছে তেনেকৈ চাব লাগিব, ঠিক আছে? তো সেইটো একদম মনত ৰাখিলোঁ, হৈ গ'ল। আমি প্ৰথমে চাম ডেছটো ক'ত আছে। ডেছটো যদি এইফালে আছে, আমি ইফালৰ পৰা কৰিম। ডেছটো যদি এইফালে আছে আমি এইফালৰ পৰা কৰিম, মানে কথাটো ক্লিয়াৰ? এতিয়া ইয়াত আমি চাম কোনটো মেথড এপ্লাই হৈ আছে, যে 35 আৰু 43 কেনেকৈ হ'ল, বা ইহঁতৰ মাজত কিমান গেপ আছে সেইখিনি আমি চব চালোঁ, বা প্লাছ মাইনাছ কিবা হৈ আছে নেকি চালোঁ, হয় নাই? যদি চাওঁ কি হয় 35 আৰু 43 মাজত গেপ কিমান? 8, মাজত গেপ কিমান? 8। 50 আৰু 43 মাজত গেপ কিমান? 7। 55 আৰু 50 মাজত গেপ কিমান? 5। তো 5 7 8 কিবা ছিকুৱেঞ্চ হৈছে জানো? একো ছিকুৱেঞ্চ নাই হোৱা। 7 8 যদি এইটো যদি 6 হ'ল হয় আমি গম পালোঁ কিবা এটা ছিকুৱেঞ্চ হ'ল হয়, 6 7 8, এইটো তেনেকৈ 5 হ'লহেঁতেন, বা এইটো 5 হোৱাৰ পিছত আকৌ এইটো কিন্তু 4 হ'ব লাগিব, সেইটো হ'ব লাগিব। তো এইখিনি নাই হোৱা, আমি গম পালোঁ এইটো পেটাৰ্ণ ভুল, মানে মেথডটো বেলেগ সোমাই আছে ইয়াতে। কি মেথড সোমাই আছে পাৰিছোঁ জানো আমি? এইটোত এটা ইণ্টাৰেষ্টিং মেথড সোমাই আছে। এইটো এনেকুৱা টাইপৰ কিন্তু এক্সামত অহা চান্স বহুত বেছি আছে দেই। ইয়াত কি মেথড সোমাই আছে চাবা। 35 মানে কি? আমি যদি 3 + 5 কৰোঁ, 3 + 5 কৰিলে আমাৰ কিমান পাম? 8 পাম। 3 + 5 কৰিলে 8 পাম, আৰু এই 35ৰ লগত যদি 8 প্লাছ কৰোঁ আমি কিমান পাম? 43 পাম। দেখিছোঁ? 35ৰ লগত যদি আমি 8 প্লাছ কৰোঁ 43 পাম, হয় নাই? ঠিক তেনেকৈ 43 মানে কিমান? 4 + 3, 4 + 3 = 7, 4 + 3 = 7, আৰু 4 + 3 = 7 যদি আমি 43 লগত কৰোঁ আমি কিমান পাম? 50 পাম। দেন এইফালে আমি আহি থাকিব লাগিব ন। 50 মানে কিমান? 5 + 0 = 5 হ'ল, গতিকে এই 50 লগত যদি আমি 5 প্লাছ কৰোঁ কিমান পাম? 55 নাপাম জানো? 50 লগত 5 প্লাছ কৰিলে 55, দেন 55 মানে 5 + 5 = কিমান? 10, গতিকে 55ৰ লগত যদি 10 প্লাছ কৰোঁ কিমান? 65 হ'ব নাই? আৰু এইটো আমি এতিয়ালৈকে আনচাৰ হয় বুলি ক'ব নোৱাৰোঁ, বিকজ এইটো ৰিলেশ্যন মিলিব লাগিব নহয়। 65ৰ লগত মানে 65 মানে কিমান? 6 + 5 = কিমান? 11, গতিকে 65 + 11 = 76, হয়নে নহয়? যদি হয় 65 উইল বি দ্য আনচাৰ। চ' 65 + 11 = 76 হয়, গতিকে 65টো শুদ্ধ এনচাৰ হয়। তো কেনেকুৱা লাগিলে এইটো? এক্সামত কিন্তু এনেকৈ খেলিব, ঠিক আছে? যে আমি কিন্তু এক্সাম টাইমত কি হয়, প্ৰেছাৰ যিহেতু থাকে আমি ভাবিবলৈ অকণমান দিগদাৰ ন, গতিকে তাৰ কাৰণে বহুত বেছি প্ৰেক্টিচ লাগিব, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আমি মেইনলি প্ৰেক্টিচ কৰিব লাগিব। এক্সামৰ পৰা ওলাই আহি ঘৰত কিন্তু কৰিব পাৰিবা, কিন্তু এক্সামত কৰিব পৰাটো লাগিব ন।
চ' এইটো মনত ৰাখা পেটাৰ্ণটো 5 + 3 = 8 হ'ল আৰু সেই 8টো 43 লগত এড হৈ পেলাই কিমান হ'ল 50 চৰি এইটো 35 লগত এড হৈ পেলাই হ'ল 43 43 আকৌ 4 + 3 = 7 গতিকে 43 + 7 = 50 হ'ল 50 মানে কিমান 5 গতিকে 50 + 5 = 55 55 মানে 5 + 5 = 10 গতিকে 55 + 10 = 65 ঠিক আছে নেক্সট আকৌ আমি কি আহিলোঁ আকৌ এলফাবেট চিৰিজ পাইছোঁহি ঠিক আছে আমি আকৌ এলফাবেট চিৰিজ পাইছোঁ কৰিব পাৰিমনে পেটাৰ্ণটো কি আছে কিউ জেড ইউ ঠিক আছে দেন টি পি এছ এন চি আৰ হোৱাট উইল বি নেক্সট মই কৈছোঁ ন লিখি ল'ব লাগে লিখোঁতে এটা পেটাৰ্ণ আমাৰ চকুত পৰে ইয়াত কি চকুত পৰিছে মাজৰটো জেডৰ পিছত ৰিপিট হৈছে কি এ বি চি দেন কি মাজৰটো ডি আহিব ন মাজৰটো ডি আহিব এই আমাৰ ফাৰ্ষ্ট লেটাৰটো আৰু থাৰ্ড লেটাৰটোহে লাগে অপশ্যনত চালোঁ ডি মাজত চবতে আছে গতিকে আমাৰ ফাৰ্ষ্ট লেটাৰটো আৰু লাষ্ট লেটাৰটো লাগে ফাৰ্ষ্ট লেটাৰটো আমি কেনেকৈ উলিয়াম এতিয়া কিউ পি অ' এন কি হৈছে এইটো বেকৱাৰ্ডত আছে নাই এনৰ পিছত অ' পিছত পি পিছত কিউ আছে ন গতিকে ইয়াত কি হ'ব ডেছত কি হ'ব এম নহ'ব নেকি কাৰণ এমৰ পিছত এন আহিছে আৰু ঠিক তেনেকৈ আমি লাষ্টৰ লেটাৰটো যদি চাওঁ ইউ পিছত কি হৈছে টি তাৰমানে কিমান এইটো বেকৱাৰ্ড হৈছে RSTU ঠিক আছে RSTU পেটাৰ্ণত গৈ আছে গতিকে আৰৰ আগতো কি কিউ পিছত আৰ ন আৰু পিছত SSTU গতিকে MDQ ইজ দ্য ৰাইট আনচাৰ পাইছোঁ নাই বস্তুবোৰ পাইছোঁনে আমি তো তেনেকৈ কৰি গৈ থাকিব লাগিব ঠিক আছে ফাইন আউট দ্য চিমিলাৰ পেয়াৰ অফ AZ DWGT কৈছিলোঁ যিটো যে আমি চাব লাগিব যে A = যদি 1 হয় B = যদি 2 হয় C = 3 D = 4 এইকেইটা চবে জানে কিন্তু এতিয়া যদি মই সুধোঁ T = কিমান P = কিমান তেতিয়া কিন্তু কনফিউজ লাগিব হয় নাই তো সেইকাৰণে এইকেইটা বস্তু কেনেকৈ মনত ৰাখিব লাগিব মই ধুনীয়াকৈ লিষ্ট এখন দিয়ে দিম 1 মিনিটৰ ভিতৰত গোটেইখন মনত থাকি যাব কিন্তু এতিয়া সেই বস্তুটো ইয়াত আমি এপ্লাই কৰিব লাগিব এইবিলাক এলফাবেটিকেল চিৰিজত ঠিক আছে ইয়াতে দিছে কি AZ DWGT তাৰমানে চিমিলাৰ পেয়াৰ লাগে যেনেকৈ AZ কেনেকৈ হ'ল বা DW কেনেকৈ হ'ল GT কেনেকৈ হ'ল আমি চাব লাগিব আৰু তাৰ চিমিলাৰ পেয়াৰ ইয়াত আছে নেকি ISটো ইয়াৰ চিমিলাৰ হয় নেকি HY হয় নেকি EV বা JU কোনটো ইয়াৰ চিৰিজ হয় মানে এইটো আমি চিম্পলি দেখিছোঁ A আৰু Z দেখাৰ কাৰণে আমি এটা কথা গম পালোঁ যে A = যদি 1 হয় Z = 26 হ'ল নাই তাৰমানে কথাটো কি হয় A যদি মই অলপ আগতে কি কৈছিলোঁ ABCD A1 তাৰমানে আমি উল্টাকৈ আকৌ XYZ যেনেকৈ আছিলে ত' জেডৰ মানটো আকৌ 1 বুলি ক'ব লাগিব মই কৈছিলোঁ ফাৰ্ষ্টতে Z = 1 হ'ব লাগিব A = 26 হ'ব মানে কেতিয়াবা হ'ব ঠিক আছে কেতিয়াবা A = 26 কেতিয়াবা Z = 1 হ'ব পাৰে চ' A যিহেতু 1 মানে এফালে চিৰিয়েলি ইফালৰ পৰা জেডটো আকৌ ইফালৰ পৰা চিৰিয়েলি 1ত পৰে ন গতিকে এইটো এটা চিমিলাৰ পেটাৰ্ণত পৰিছে D = কিমান জানো আমি 4 D = 4 D = যদি ইফালে 4 হয় ইফালৰ পৰা জেডৰ পৰা 4ত কি আহে WXYZ গতিকে Z যদি 1 হয় 2 3 4 গতিকে W = 4 ন D = যদি 4 হয় ইফালৰ পৰা Z = 4 তাৰমানে কি আমি টেবুলখন ধুনীয়াকৈ জানিব লাগিব ন এতিয়া কথাটো হ'ল আমি গম পালোঁ যে সেই ছেম পেটাৰ্ণটো ইয়াত ফ'ল' হৈ আছে GTটো সেইটো একেটা এপ্লাই হ'ব গতিকে অপশ্যনত থকা কোনটো ইয়াৰ চিমিলাৰ হয় মানে থকা কোনটো ইয়াৰ চিমিলাৰ হ'ব ইজটো চিমিলাৰ হ'ব নেকি আইটো কিমান I = 9 এছটো কিমান ৰিভাৰ্ছ যদি চাওঁ 9ত কি পৰে নাইনত পৰে কি R তো আইত পৰে 9 এইফালে এছত পৰে S = 8
আৰু s equal 8 আমি গম পাইছোঁ এফালে h equal 8 আৰু এফালে s equal 8 কিন্তু y টো equal to 2 হে হয় এফালে যদি চাওঁ v equal কিমান e equal to আমি জানো 5 e equal জানো 5 v মানটো কিমান v equal to 5 ন v equal to 5 কেনেকৈ 1 2 3 4 5 v equal 5 নহ'ল নেকি গতিকে ই আৰু ভিৰ পেয়াৰটো a z d w আৰু g t লগত মিল আছে বুজি পালোঁ মুভ টু দ্য নেক্সট কুৱেশ্যন DMEA FMGA HMIA dash LMMA কোনটো পেটাৰ্ণ ফলো হৈ আছে আমি উলিয়াব লাগে কোনটো পেটাৰ্ণ ফলো হৈ আছে আমি উলিয়াব লাগে আমি যদি চাওঁ কি হয় লিখি ল'লোঁ ফাৰ্ষ্ট DMEA FMGA HMIA then dash then LMMA এটা ফাৰ্ষ্টতে এনেকুৱা এটা কুৱেশ্যন কৰিছিলোঁ মনত আছেনে আমি যদি চাইছোঁ ছেকেণ্ড আৰু থাৰ্ড পজিশ্যনটো ছেম হৈ আছে ছেকেণ্ড থাৰ্ড চৰি ফ'ৰ্থ ছেকেণ্ড ফ'ৰ্থ তাৰমানে কি ছেকেণ্ডটোত আমাৰ অপশ্যনত এম এ আহিব আৰু ফ'ৰ্থ পজিশ্যনটো এ আহিব বাকী থাকিলে এই ফাৰ্ষ্ট আৰু থাৰ্ড লেটাৰটো আমাক লাগে ফাৰ্ষ্ট লেটাৰ আৰু থাৰ্ড লেটাৰ চাবৰ কাৰণে কি ডি পিছত ই আহিছে চিম্পল এফৰ পিছত জি আহিছে এইচৰ পিছত আই আহিছে দেন কি আহিব এলৰ পিছত এম আহিছে হয় নাই গতিকে ই পিছত আকৌ কি আহিছে এফ আহিছে মানে মাজত ইটো স্কিপ হৈছে এইটো ই আকৌ সেইটো ই নহয় কাৰণ এইটো ই ডি জাষ্ট ডি পিছত ই পেটাৰ্ণ হৈছে ফ'ল' হৈছে কিন্তু এইটো এটা বেলেগ ন তো ইয়াৰ ফাৰ্ষ্ট লেটাৰটো আৰু ইয়াৰ ফাৰ্ষ্ট লেটাৰৰ ৰিলেশ্যনহে চাব লাগিব দেন ইয়াৰ ফাৰ্ষ্ট লেটাৰ এফৰ পিছত ইয়াৰ ফাৰ্ষ্ট লেটাৰটো কি জি হ'ব লাগিছিলে কিন্তু জি স্কিপ হৈ পেলাই এইচ হৈছে গতিকে ইয়াতে কি ফাৰ্ষ্ট লেটাৰটো এইচৰ পিছত আই হ'ব লাগিছিলে গতিকে কি হ'ব জে হ'ব আই স্কিপ ন আমি ফাৰ্ষ্ট লেটাৰটো পাই গ'লোঁ দেন আমি ফ'ৰ্থ লেটাৰটোলৈ আহোঁ ফ'ৰ্থ লেটাৰটো থাৰ্ড ই যদি আহিছে ই এফ স্কিপ হৈ পেলাই আহিছে জি পিছত এইচ স্কিপ হৈ পেলাই আহিছে আই দেন আই পিছত জে স্কিপ হৈ আহিব কি কে চ' জে এম কে এ ইজ দ্য ৰাইট আনচাৰ পাৰিছোঁ এইবিলাক বস্তু আমি তেনেকৈ পাৰিম চিম্পল এণ্ড দিছ ইজ দ্য লাষ্ট কুৱেশ্যন অফ টুডেজ ক্লাছ চ' সেইটো এটেম্প কৰিব চেষ্টা কৰা এইটো কি কৰোঁ ৰিপিটেড ছিৰিজ হয় নাই ৰিপিটেড ছিৰিজ চ' কি কৰিলোঁ আমি ভাগ কৰিব নালাগিব জানো ফাৰ্ষ্ট আমি লিখি ল'লোঁ টি ইউ ডেছ আৰ টি ডেছ এছ ডেছ ডেছ ইউ এছ আৰ টি ইউ ডেছ ত' কেইটা আছে নাম্বাৰ হিচাপ কৰি ল'লোঁ 7 8 9 10 11 12 13 14 15 16ৰ ফেক্টৰ কি 4 into 4 16 বা ফেক্টৰটো বহুত আছে 2 into 8 2 কিন্তু এই 2 into 8 চোৱা দুটাকে যদি আমি ভাগ কৰোঁ 8 ভাগ বহুত মুস্কিল হৈ যাব ন ফাইণ্ড আউট কৰিব দিগদাৰ হ'ব বা 8টাকে যদি দুভাগ কৰোঁ তেতিয়াও দিগদাৰ হ'ব 8টাকৈ দুভাগ কৰিব দিগদাৰ হ'ব গতিকে আমি কি কৰিম চাৰিটাকৈ 4 ভাগ কৰিম হয় নাই 4টাকৈ 4 ভাগ কৰিব হ'লে আমি কি পাম এই 4টা এটা ভাগ এই 4টা এটা ভাগ দেন এই দুটা এতিয়া কথাটো হৈ গ'ল কি 4টা পাৰ্ট ইজি হৈ গ'ল আমাৰ ফাইণ্ড আউট কৰিব ন আমি এতিয়া চাম কি আৰ টি ইউ ইয়াতে আৰ টি ই দেখিছোঁ ইয়াতে গতিকে ইউ আহিলে ন আৰ টি ইউ এছ হৈ গ'ল এটা আৰ টি ইউ এছ ইয়াতে আৰ টি ইউ এছ দেন ইয়াতে যদি আৰ টি ইউ এছ হৈছে ইয়াতে আৰ টি ইউ এছ ইয়াতেতো আৰ টি ইউ এছ হ'লে গতিকে এইটো কি হ'ব আৰ টি ইউ এছ হৈ গ'ল ইটছ ভেৰি ইজি আমি যদি এইটো ভাগ কৰি নল'লোঁ হয় নহয় এইটো কিন্তু বহুত টাইম লাগিলে হয় ছল্ভ কৰিবৰ কাৰণে বুজি পাইছেনে মই কি কৈ আছোঁ চ' আমি ভাগ কৰি লোৱাৰ কাৰণে ইজি হৈ গৈছে চ' এনচাৰটো কি হ'ব আৰ ফাৰ্ষ্ট দেন এছ দেন আহিলে কি ইউ দেন আৰ দেন টি দেন এছ চ' আৰ এছ ইউ আৰ টি এছ চ' টু ইজ দ্য ৰাইট আনচাৰ বুজি পাইছনে
চ' কথাবোৰ হ'ল কি আমি একদম ইজি ট্ৰিক্সত আমি নিজে ফাইণ্ড আউট কৰিব লাগিব, টাইম কনজিউমিং বচাব লাগিব, টাইম বচাব লাগিব আৰু শুদ্ধকৈ কৰিব লাগিব। কথাটো হ'ল সেইটো। চ' ইমানখিনি আছিলে ইমানখিনি আছিলে আজি ক্লাছটোত। আমি নাম্বাৰ ছিৰিজৰ আৰু প্ৰেক্টিছ কুৱেশ্যন লৈ আহিম পিছত। আশা কৰোঁ আপোনালোকে ইমানখিনি শিকিব আশা কৰোঁ আপোনালোকৰ বহুতখিনি বেনিফিট হ'ল, প্লাছ বহুতখিনি কথা জানিব পাৰিলে কেনেকৈ আমি ইজি ট্ৰিক্সত ৰিজনিং আমি ছল্ভ কৰিব পাৰোঁ, বিশেষকৈ নাম্বাৰ ছিৰিজৰ ক্ষেত্ৰত। ইয়াৰ পিছত আমি নেক্সট টপিক আমি লৈ আহিম, প্লাছ মাজে মাজে যিটো মই কৈছোঁ ছিৰিজৰ আৰু প্ৰেক্টিছ আনিবই লাগিব, যিহেতু আৰু বহুত পেটাৰ্ণ ফ'ল' হয় ন। চ' জইন হৈ থাকক। যদি উদগীৰণ একাডেমি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। যিকেইটা কুৱেশ্যন কমেণ্টত জনাব সেইকেইটা কিন্তু জনাবই বাৰু, ঠিক আছে। চ' ডেটছ ইট ফৰ টুডে। থেংক ইউ ছ' মাছ।